নমস্কাৰ প্ৰিয় দৰ্শক বিশেষ অনুষ্ঠান বৰ্তমানলৈ স্বাগতম জনাইছো আৰু শেহতীয়াকৈ যদি চাওঁ উত্তৰ অসমৰ এক ভয়াৱহ পৰিস্থিতি অৰুণাচলী দুৰ্বৃত্তই অসমীয়াক গুলিবিদ্ধ কৰিবলৈ কেনেকৈ দুঃসাহস কৰিলে আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন অৰুণাচল আৰক্ষী প্ৰশাসনৰ মিলি অৰুণাচলীৰ এই কাণ্ড কিয় যথেষ্ট প্ৰশ্ন চৰ্চাত আহিছে নামনি সোৱণশিৰিৰ উপায়ুক্ত যিগৰাকী উপায়ুক্তৰ পুত্ৰ অৰ্থাৎ ডিএছপি আৰক্ষীৰ উপপৰিদৰ্শক অৰ্থাৎ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক নিৰাগ উগমলে এই দুৰ্বৃত্তৰ সৈতে কেনেদৰে জড়িত হৈ পৰিছিল হিমেবস্তি নামৰ সেই অঞ্চলটোলৈ কিয় অসমীয়া প্ৰতিনিধিৰ দলটোক আমন্ত্ৰণ জনাইছিল আৰু আমন্ত্ৰণ কৰাৰ পিছত নিৰস্ত্ৰ অসমীয়াৰ ওপৰত কিয় আক্ৰমণ হ'ল এই প্ৰশ্ন যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে আৰু তাৰ বাবে আমি যদি চোৱা যায় TMPKৰ নেতৃত্বত আজি প্ৰায় 9টাকৈ জাতীয়তাবাদী দল সংগঠনৰ অৰ্থনৈতিক অৱৰোধ আৰু অৰুণাচলী আহিব পৰা প্ৰতিটো পথতেই অৱৰোধ কৰি এক প্ৰকাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই গুলিবৰ্ষণৰ দলটোত আছিল হিমবস্তিৰ তামোনিকা খতেৰাক টাকাং নাকে প্ৰমুখ্য দল বন্দুকধাৰী আৰু হিমবস্তিত কিয় আক্ৰমণ কৰা হৈছিল অসমীয়া প্ৰতিনিধি দলটোক যথেষ্ট প্ৰশ্ন উত্থাপন হৈছে ধেমাজিৰ আন্তঃৰাজ্যিক সীমাক লৈ যথেষ্ট বিতৰ্ক আছে পূৰ্বতেও আৰু এই বিতৰ্কক লৈ অৰুণাচলীয়ে প্ৰায় ভাবুকি দিয়াহে বুলি যথেষ্ট অভিযোগ উত্থাপন হৈছে আৰু যাৰ বাবে আজিৰ দিনটোত এই প্ৰশ্নবিলাক উত্থাপন হৈছে আৰু জাতীয়তাবাদী 9টাকৈ সংগঠনে কেমিন মহাৰী কেমন জয়ৰামপুৰ পাছিঘাট লিকাবালি পথ পৰ্যন্ত অৱৰোধ কৰি আজি অৰুণাচল চৰকাৰক কঠোৰভাৱে সকীয়াই দিয়ে আৰু অৰুণাচলৰ যিসকল দুৰ্বৃত্তই অসমীয়াসকলক আক্ৰমণ কৰিলে সেই দুৰ্বৃত্তসকলক অসম আৰক্ষীক গতাই দিবলৈ দাবী জনাইছে আৰু সমান্তৰালভাৱে অসম আৰক্ষীক দাবী তুলিছে অসম চৰকাৰক দাবী তুলিছে যে অৰুণাচলীৰ হাতত যদি বন্দুক থাকিব পাৰে তেতিয়াহ'লে সীমান্তৰ অসমীয়াৰ হাততো বন্দুক থাকিব লাগে এই ধৰণৰ যথেষ্ট দাবী উত্থাপন কৰিছে সমগ্ৰ বিষয়ে আজি চৰ্চাৰ মাজলৈ আনিছোঁ যিহেতু 11জনকৈ ব্যক্তি গুলিবিদ্ধ হ'বলগীয়া হৈছে প্ৰায় কেইবাজনো লোক আহত হ'বলগীয়া হৈছে আৰু সমান্তৰালভাৱে 4-5গৰাকী ব্যক্তিৰ এই পৰ্যন্ত অৱস্থা সংকটজনক এই সমগ্ৰ বিষয়টোৰ লগত অৰুণাচল আৰক্ষী জড়িত আৰু বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছে যে অৰুণাচল আৰক্ষী প্ৰশাসনে সাধাৰণ জনতাৰ সৈতে মিলি এক প্ৰকাৰে সীমান্তৰ অসমীয়াক হিংসা বা ভয় ভাবুকি দি আহিছে নেকি বা এফালে আগ্ৰাসন আৰু তাৰপিছত গুলিবৰ্ষণ এই সমগ্ৰ বিষয়টো ব্যাপক চৰ্চা লাভ কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা আজি উত্তৰ অসম কঁপাবলগীয়া হৈছে জাতীয়তাবাদী দল সংগঠনে আৰু কঠোৰভাৱে অৰুণাচল চৰকাৰক এক প্ৰকাৰে সকীয়াই দিছে আৰু সমান্তৰালভাৱে অসম চৰকাৰকো কঠোৰ ভাষাৰ আজি সমালোচনা কৰা পৰিলক্ষিত হ'ল সমগ্ৰ বিষয় চৰ্চাৰ মাজলৈ আনিব বিচাৰিছোঁ মোৰ সৈতে আছে অমিতাভ বৰঠাকুৰ মোৰ সোঁ চাইডে আছে স্বাগতম জনাইছোঁ এগৰাকী বিশ্লেষক সামাজিক বিশ্লেষক ৰাজনৈতিক বিশ্লেষক হিচাপে আমাৰ মাজত উপস্থিত আছে ব্ৰজেন মহন্ত আছে মোৰ সোঁ চাইডে ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মজিয়ালৈ আৰু মোৰ বাওঁ চাইডে আছে সদৌ অসম চুতীয়া যুৱ সন্মিলনীৰ সভাপতি কৌস্তৱ কিশোৰ চুতীয়া স্বাগতম জনাইছোঁ চুতীয়াক এই অনুষ্ঠানৰ মজিয়ালৈ আৰু মোৰ সোঁ চাইডে আছে লেনিছ মিলি অৰ্থাৎ কৃষক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰচাৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে মিচিং জনগোষ্ঠীৰ এজন যুৱনেতা আজিৰ তাৰিখত মই স্বাগতম জনাইছোঁ ছাইজুদ্দিন আহমেদ ভাৰতীয় অৰ্থাৎ অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ এই অনুষ্ঠান যথেষ্ট আজিৰ তাৰিখত বিবেচনাৰ এইবাবেই যে প্ৰায় 9টাকৈ দল সংগঠনে আজি তীব্ৰ প্ৰতিবাদ কৰিবলগীয়া হৈছে অসমীয়া জাতিৰ ওপৰত এটা আক্ৰমণ হৈছে এই আক্ৰমণক কোনো সহজভাৱে ল'ব পৰা নাই আৰু মই শিৱসাগৰৰ পৰা সংযুক্ত হ'ব বিচাৰিম মই বেই লাচিত খানাৰ প্ৰশাসনিক সচিব শৃংখল চলিয়া আছে আৰু তাৰ সমান্তৰালভাৱে TMPKৰ লখিমপুৰ জিলাৰ সভাপতি বিজিত গগৈ মোৰ সৈতে সংযুক্ত হ'ব মই গোটেইকেইগৰাকীৰ সৈতে মই কথা পাতিম কিন্তু মই প্ৰথমে এটা সামাজিক বিশ্লেষণ প্ৰথমে ল'ব বিচাৰিছোঁ অমিতাভ বৰঠাকুৰ এই ঘটনাক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া কি হ'ব পাৰে যে অসমৰ ভূমিত আগ্ৰাসন প্ৰথম পৰ্যায়ত আৰু এই আগ্ৰাসন ইমানেই হৈছে ইমানেই অসমীয়াই টেটু চেপা খাবলগীয়া হৈছে পৰৱৰ্তী পৰ্যায়ত গুলিবৰ্ষণ পৰ্যন্ত কৰিবলৈ ভয় নকৰিলে আৰু হেমাবস্তি নামৰ সেই অঞ্চলটোত এই আক্ৰমণটো সংঘটিত হ'ল আৰু যাৰ বাবে আজি অসমীয়া জাতিৰ জাতীয় সংগঠনে প্ৰতিবাদ কৰিবলগীয়া হৈছে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰথম অৱস্থাতে মই জাতীয় সংগঠনে যি পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপত মই সমৰ্থন জনাইছোঁ আজি এনেকৈ এটা অনুভৱ হৈছে যে অসমত অসমীয়া মানুহৰ জীৱনৰ কোনো মূল্য নোহোৱা হৈ পৰিছে নেকি আৰু ইয়াৰ সাহস কেনেকৈ পাইছে এই সাহস পূৰ্বতে কৰি অহা আমাৰ দুৰ্বল স্থিতিৰ বাবে হৈছে এতিয়া মই মঞ্চৰ পৰা মই অসম চৰকাৰক আহ্বান জনাইছোঁ এতিয়া মই অলপ দিনৰ আগতে আমাৰ এজন মন্ত্ৰীৰ মই প্ৰেছ মিট দেখিছিলোঁ তেওঁ কৈছে যে চিফ মিনিষ্টাৰে অৰুণাচলৰ চিফ মিনিষ্টাৰে তেওঁলোকে এনকুৱাৰী কৰিব আৰু তেওঁলোকক পানিছমেণ্ট দিব এইটো কেতিয়া হ'ব নোৱাৰে অসম চৰকাৰে কেছ ৰেজিষ্টাৰ কৰক আৰু এটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ কৰক আমাৰ কেছ ইয়াত চলিব লাগিব আৰু তেওঁলোকক কঠোৰ শাস্তি দিয়াৰ অতি প্ৰয়োজন আহিছে ইয়াত কোনো ধৰণৰ নৰম স্থিতি আমি গ্ৰহণ কৰিব নোৱাৰোঁ আমাক বাৰে অসমক তেওঁলোকে টাৰ্গেট কৰি ল'ব ইফালে নাগালেণ্ডত আমাৰ সীমাত আমাক অসমীয়া মানুহক তেওঁলোকে দিনৰ দিনটো আহি পেলাই অত্যাচাৰ কৰিছে আমি দেখা পাইছোঁ মেৰাপানীৰ
দিন কথা আমাৰ মনত আছে, আমি দেখিছোঁ চকুৰে আমাৰ অসমৰ পুলিচে নাগালেণ্ড সীমান্ত, কেনেকৈ নাগালেণ্ড সীমান্তক আমাৰ মানুহক হত্যা কৰিছিলে, আজিওতো হৈ আছে। গৰু ছাগলী আদি কৰি লৈ যায় মানুহক বন্ধুকৰে ভয় ভাবুকি দিয়ে, কেনেকৈ হ'ব পাৰিছে? আমাৰ দুৰ্বল স্থিতিৰ মূল কাৰণ হৈছে এইটোৰ স্থিতি। কাৰণ আমি যদি অতিমাত্ৰা যদি দুৰ্বল হৈ থাকোঁ, ওচৰ চুবুৰীয়া আমি কাজিয়া কৰিবলৈ বিচৰা নাই, কিন্তু আমাৰ স্থিতি সবল হ'ব লাগিব। আমাৰ স্থিতি হ'ব লাগিব, আমাৰ খিলঞ্জীয়া মানুহৰ জীৱন সম্পত্তি সুৰক্ষা হ'ব লাগিব। নিশ্চয় নিশ্চয়। মই শৃংখল চলিহাৰ পৰা মন্তব্য ল'ব। শৃংখল চলিহা, আপুনি আমাৰ সৈতে সংযুক্ত হৈছে। বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব, স্বাগতম জনাইছোঁ বিশেষ অনুষ্ঠান বৰ্তমানে মজিয়ালৈ আছাম টকছৰ। মই প্ৰথমে আপোনাৰ প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ যে যি ঘটনা সংঘটিত হ'ল অত্যন্ত অমানৱীয়, আৰু আটাইতকৈ ডাঙৰ কথা অসম আৰু অসমীয়াই সকলো জাতি জনগোষ্ঠীৰ লোকসকলক আপোন বুলি ভাবে, চুবুৰীয়া ৰাজ্যসমূহক আপোন বুলি ভাবে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো এইটো হ'ল যে অৰুণাচলীয়ে বা যিয়েই নহওক যে অসমীয়া মানুহৰ ওপৰত আক্ৰমণ কৰিবলৈ চিন্তা নকৰিলে এই ব্যক্তিসকলক মাৰি পেলাবলৈ ধৰিছিলে। হয়তো কথম্পি ৰক্ষা পৰিছে। এই হেমবস্তি নামৰ সেই অঞ্চলটোত লৈ গৈ আমন্ত্ৰণ কৰি তেওঁলোকক অত্যাচাৰ বৰ্বৰভাৱে এটা সাংঘাতিক ধৰণৰ কাণ্ড সংঘটিত কৰিলে, যি অত্যন্ত শিহৰণকাৰী কাণ্ড, যিটো আজি অত্যন্ত দল সংগঠন, আপোনালোককে ধৰি প্ৰায় 8-9টাকৈ দল সংগঠনে আজি উত্তৰ অসম অৱৰোধ কৰিবলগীয়া হৈছে। অৰুণাচলীয় অহা ৰাস্তা পথ পৰ্যন্ত অৱৰোধ কৰিবলগীয়া হৈছে, অৰ্থনৈতিক পথ অৱৰোধ কৰিবলগীয়া হৈছে। প্ৰথমটো প্ৰতিক্ৰিয়া শৃংখল চলিহা। চাওক, আমি আজি দুবছৰ আগতেই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক কৈছিলোঁ যে সীমান্তত হাতে হাতে AK-47 দি দিয়ক। তেতিয়া আমি সমালোচিত হৈছিলোঁ, তেতিয়া আমাক মানুহে গালি পাৰিছিলে। কিন্তু মই কৈছোঁ নহয়, আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ ক'ৰ পৰা কৰিব? আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ ক'ৰ পৰা কৰিব যদি হাতত একো এটা নাথাকে? নাই, হয়, শুনি আছোঁ মই। হয়, কাট খাই গ'ল। হেল্ল', হয় হয়, শুনি আছে? শুনি আছোঁ। আমি তেতিয়াই কৈছোঁ যে আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ কৰিব লাগিব। হয়, সেইদিনা অসম পুলিচৰ বন্দুককেইটা কিয় গৰজি নুঠিলে? আমি ইয়াত কি মাৰ খাবলৈ জীয়াই আছো? আমাৰ বেলেগ কাম নাই। এই কথা বতৰাবোৰ নচলিব। আৰু এটা কথা একদম স্পষ্ট, অসম চৰকাৰে, মই দুবছৰ আগতেও কৈছিলোঁ, সীমান্তত থকা মানুহ, বাংলাদেশী মূলৰ ওচৰৰ আশে পাশে থকা আমাৰ খিলঞ্জীয়া মানুহৰ হাতে হাতে বন্দুক তুলি দিয়ক। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলেও দিম বুলি, কিন্তু কিয় নিদিলে? দিয়াহেঁতেন আজি এইটো পৰিৱেশ নহয়। কাৰণ অৰুণাচলী মানুহে জানে ইহঁতি প্ৰত্যাক্ৰমণ কৰিব নোৱাৰে, জানে, কথা বতৰাবোৰ জানে যে প্ৰত্যাক্ৰমণ কৰিব নোৱাৰে বুলি। মই এইখিনি কথা বতৰাই কৈছো, স্পষ্ট কথা। হয়, এতিয়া যিহেতু আকৌ মোৰ এই কঠীয়া দিবলৈ যাবলৈ আছে, হয়, মই আৰু এটা প্ৰশ্ন শেষ মুহূৰ্তত ল'ব বিচাৰিছোঁ। স্পষ্ট স্থিতি। হয়, শৃংখল চলিহা, আৰু এটা প্ৰশ্ন আপোনালৈ। আপোচ কৰা নহ'ব, খিলঞ্জীয়া সত্তাটোক লৈ আপোচ কৰা নহ'ব। আৰু TMPK যিটো স্থিতি, TMPK আমি সমৰ্থন জনাইছো। হয়, আৰু এটা প্ৰশ্ন, DSP অৰ্থাৎ অৰুণাচল আৰক্ষী, হয়, নামনি সোৱণশিৰি জিলাৰ, হয়, নামনি সোৱণশিৰি জিলাৰ জিলা উপায়ুক্ত, সেইগৰাকীৰ পুত্ৰ এগৰাকী DSP অৰ্থাৎ উপ আৰক্ষী অধীক্ষক নিৰাগ উগমলে সেই দুৰ্বৃত্তৰ দলটোৰ লগত আছিলে, সেই কথা TMPK ৰাজহুৱাভাৱে ঘোষণা কৰিছে সংবাদমেলৰ জৰিয়তে। তাৰ পিছতো অসম আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই। উপায়ুক্ত পিতাকে প্ৰথম গুলীটো মাৰিছে বুলি শুনিছো। এই কথা বতৰাবোৰ নচলিব, আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, আৰু গণতন্ত্ৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ হ'ব। আৰু দৰকাৰ হ'লে আক্ৰমণ হৈ যায়, প্ৰত্যাক্ৰমণ হ'ব। কি আমি ভয় কৰি জীয়াই থকা জাতি নেকি? তহঁতৰ ওচৰত বন্দুক দুটা আছে বুলি গুলিয়াই দিবি কথা হ'ল? এই কথা বতৰাবোৰ নচলিব, এই কথা বতৰাবোৰ চলিব দিয়া নহ'ব। একদম স্পষ্টকে বীৰ লাচিত সেনাৰ স্থিতি বীৰ লাচিত সেনে কৈছে। মই বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিকো ধন্যবাদ দিছোঁ ইমান ধুনীয়াকৈ প্ৰতিবাদ কৰি থকাৰ বাবে। নিশ্চয় শৃংখল চলিহা, মই আপুনি গুৰুত্বপূৰ্ণ সময় দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী পৰ্যায়ত আকৌ আপোনাৰ সৈতে এই বিষয় সন্দৰ্ভত কথা পাতিম। মই চৰ্চা কৰি আছোঁ। মই ছাইজুদ্দিনৰ এটা মন্তব্য ল'ব বিচাৰিছোঁ, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ছাইজুদ্দিন। এই ঘটনাক কি ক'ব যে ইতিমধ্যে এই ঘটনাটো যিটো প্ৰতিখন চৰকাৰ আহিলে, কংগ্ৰেছ চৰকাৰো আহিলে, এটা সময়ত বিজেপি চৰকাৰো ধাৰাবাহিকভাৱে 10 বছৰকৈ শাসনকালত আছে,
কেন্দ্ৰটো আছে, ৰাজ্যটো আছে। পূৰ্বতে কেন্দ্ৰটো কংগ্ৰেছ চৰকাৰ আছিলে, ৰাজ্যটো কংগ্ৰেছ চৰকাৰ আছিলে, কিন্তু এই সীমা সমস্যাটো সমাধান নহ'ল আৰু যাৰ বাবে অসমীয়াৰ এই পৰিণতি, কাৰোবাৰ ওচৰত গুলি খাবলগীয়া হৈছে। প্ৰথমটো প্ৰতিক্ৰিয়া হিচাপে মই কম, আপুনি কংগ্ৰেছৰ কথা কৈছে, মই প্ৰথমে বৰ্তমান কোন শাসনত আছে, কোন দায়িত্বত আছে তেওঁলোকক লৈ প্ৰথম ক'ব বিচাৰিম। 2014 চনৰ পৰা যেতিয়ালৈকে বিজেপিয়ে কেন্দ্ৰত শাসনৰ গাদী দখল কৰিলে, তাৰ পিছৰ পৰাই তেওঁলোকে বিজেপিৰ এটাই লক্ষ্য, তেওঁলোকে চলে বলে কৌশলে এক দেশ এক ৰাষ্ট্ৰৰ যিটো নীতি তেওঁলোকে ফ'ল' কৰিছে আৰু সেই নীতিৰ আধাৰতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকটো ৰাজ্যৰ মাজত ইটো সিটো ৰাজ্যৰ মাজত যেন আন্তঃৰাষ্ট্ৰীয় শত্ৰু ৰাষ্ট্ৰৰ দৰে যি ধৰণৰ পৰিৱেশ, সেই পৰিৱেশ বিজেপিৰ শাসনত চলিছে। বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ যিকেইখন ৰাজ্য আছে, প্ৰত্যেকখন ৰাজ্যতে বিজেপিৰ চৰকাৰ, কেন্দ্ৰত বিজেপি চৰকাৰ। তেওঁলোকে নিৰ্বাচনৰ সময়ত কয় ডাবল ইঞ্জিনৰ চৰকাৰ। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ নেডাৰ আহ্বায়ক। তৎসত্ত্বেও 2016 চনৰ পৰা বৰ্তমানলৈকে অসমত বিজেপিৰ চৰকাৰ চলি আছে। যেতিয়াই অসমত 2016 চনত বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠিত হ'ল, তাৰ পিছৰ পৰাই নাগালেণ্ডেই হওক, মিজোৰামেই হওক, মেঘালয়েই হওক, অৰুণাচলেই হওক, প্ৰত্যেকটো ৰাজ্যৰ সীমামূৰীয়া অঞ্চলত অসম আৰু অসমীয়াৰ ওপৰত অত্যাচাৰ চলি আছে। 2021 চনত মিজোৰাম সীমান্তত অসমীয়াসকলক 6গৰাকী আৰক্ষীক তেওঁলোকে গুলীয়াই হত্যা কৰিলে, লগতে 60গৰাকীকৈ সাধাৰণ নাগৰিকৰ প্ৰাণহানিৰ এক পৰিৱেশৰ সৃষ্টি কৰিছিলে। তাৰপিছত মেঘালয়ৰ কাৰণে তেনেকুৱা এক পৰিস্থিতি মেঘালয়ত প্ৰায়ে হৈয়ে থাকে, 1-2 মাহ পিছে পিছে। পৰৱৰ্তী সময়ত নাগালেণ্ড সীমান্তৰ অঞ্চলৰ কথাটো ক'বই নালাগে, কেনেদৰে সেই অঞ্চলৰ অসমৰ সীমামূৰীয়া অঞ্চলৰ যিসকল আছে তেওঁলোকে নাগা বিদ্ৰোহীসকলৰ ওচৰত তেওঁলোকে কৰ কাটল দি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। ঠিক তেনেকৈ অৰুণাচলৰ সময়ে সময়ে এনেকুৱা ধৰণৰ অত্যাচাৰ উৎপীড়ন অসমীয়াৰ ওপৰত বা অসমত যিসকল সীমান্তৱৰ্তী অসমীয়া লোকসকল আছে তেওঁলোকৰ ওপৰত অত্যাচাৰ উৎপীড়ন কৰে। শেহতীয়াভাৱে যোৱাকালি যি ঘটনা হ'ল, এই ঘটনাও তাৰে এক অংশস্বৰূপ। আৰু এই আন্তঃৰাজ্যিক সীমা বিবাদৰ কথা কৈ আছে, এয়া সীমা বিবাদ নহয়, আচলতে এই সীমা বিবাদক লৈ পেলাই সেই ৰাজ্যসমূহৰ যিসমূহ চৰকাৰ আছে তেওঁলোকে এই ঘটনাসমূহ পৃষ্ঠপোষকতা কৰি আছে। এনে পৰিৱেশত, এনে পৰিস্থিতিত নেডাৰ আহ্বায়ক গোটেই অসমৰ হৰ্তাকৰ্তা বিধাতা বা নৰ্থ ইষ্টৰ হৰ্তাকৰ্তা বিধাতা হিচাপে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰে। বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াক লৈ কিন্তু কোনো ধৰণৰ প্ৰতিক্ৰিয়া দেখা নগ'ল। আৰু শেহতীয়াভাৱে গৃহমন্ত্ৰীয়ে হওক, কেন্দ্ৰীয় প্ৰধানমন্ত্ৰীয়ে হওক, তেওঁলোকৰো উত্তৰ পূৰ্বাঞ্চলক লৈ নিৰ্বাচনৰ সময়ত যি ধৰণৰ ভূমিকা পালন কৰে, উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষী বুলি ঘোষণা কৰে, A for আসাম বুলি ঘোষণা কৰে, কিন্তু যেতিয়া বিপদৰ সময় দেখা যায়, সেই বিপদৰ সময়ত কিন্তু তেওঁলোকৰ উত্তৰ পূৰ্বাঞ্চলৰ কথা মনত নপৰে, A for আসামৰ কথা মনত নপৰে। আজি অৰুণাচলে যি কাণ্ড কৰিলে, নাগালেণ্ডে সময়ে সময়ে যি কাণ্ড কৰে, মিজোৰামে যি ধৰণৰ অত্যাচাৰ উৎপীড়ন কৰে, মেঘালয়ৰ সকলেও এনেকৈ অত্যাচাৰ উৎপীড়ন অসমীয়াৰ ওপৰত কৰিছে, যেন এক শত্ৰু ৰাষ্ট্ৰৰ দৰে তেওঁলোকে অসমৰ প্ৰতি ব্যৱহাৰ কৰে। এতিয়া আপুনি কৈছে পূৰ্বতে কংগ্ৰেছ চৰকাৰ আছিলে, কংগ্ৰেছৰ চৰকাৰৰ সময়ত এনেকুৱা ধৰণৰ সীমা বিবাদ লৈ কেতিয়াবা সীমা বিবাদ লৈ ঘটনা হৈছে, এনেকুৱা ধৰণৰ শত্ৰু ৰাষ্ট্ৰৰ দৰে ব্যৱহাৰ কেতিয়াও হোৱা নাছিলে, এনেকুৱা আক্ৰমণ হোৱা নাছিলে। ঠিক আছে, নাই, এনেকুৱা আক্ৰমণ মই কৈছো ঘটনা পৰিঘটনা সময় কেতিয়াবা হৈছে, এনেকুৱা ধৰণৰ শত্ৰু ৰাষ্ট্ৰৰ দৰে ব্যৱহাৰ কিন্তু হোৱা নাছিলে। আৰু যেতিয়া বিজেপিয়ে চৰকাৰ গঠন কৰিলে, তেওঁলোকে এক দেশ এক সেৱাৰ কথা কয় আৰু ডাবল ইঞ্জিনৰ চৰকাৰ কথা কয়। উত্তৰ পূৰ্বাঞ্চল প্ৰত্যেকটো ৰাজ্যতে তেওঁলোকৰ চৰকাৰ, কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ, ডাবল ইঞ্জিনৰ চৰকাৰ। আৰু নেডাৰ আহ্বায়ক মুখ্যমন্ত্ৰী, কিয় তেওঁ এতিয়ালৈকে সেই নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ লগত বা অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগত বা মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত বা মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগত এই সীমা বিবাদসমূহ তেওঁলোকে আলাপ আলোচনাৰ জৰিয়তে সমাধান কৰিব নোৱাৰিলে? মই পৰৱৰ্তী মন্তব্য আকলো। মই লেনিছ মিলিৰ এটা মন্তব্য ল'ব। লেনিছ মিলি, আপোনাৰ ঘৰ বগীবিলৰ ফালে, সেই গোটেই পৰিৱেশটো জানে, গতিকে এই বিষয়টোক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া চমুকৈ ক'ব। হয়, মনত যথেষ্ট ক্ষোভ আছে যোৱা পৰহি ঘটনাটো শুনাৰে পৰা। পোনপ্ৰথমে আমি এই গোটেই ঘটনাটোক ধিক্কাৰ জনাইছোঁ, আৰু ধিক্কাৰ জনাই এজন ছাত্ৰ সংগঠনৰ সদস্য হিচাপে মই পোনপ্ৰথমে আচলতে মই অৰুণাচলৰ ছাত্ৰ সংগঠনসমূহক মই প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যে আজি আপোনালোকে যাক আমি এটা ছেম এনচেষ্ট্ৰেল বুলি কওঁ, সেই মানুহখিনিক খুব যদি আৱেগিক আমি দিশৰ পৰা চাবলৈ যাওঁ, আমি ছেম এনচেষ্ট্ৰেলৰ পৰা অহা বুলি কওঁ, সেই মানুহখিনিক আজি আপোনাৰ 11জন মানুহক গুলীয়াই আঘাতপ্ৰাপ্ত কৰা হ'ল। তাৰ পাছতো কিন্তু অৰুণাচলৰ ছাত্ৰ সংগঠনৰ
আজিলৈকে এতিয়ালৈকে এষাৰ মাত আমি শুনিবলৈ পোৱা নাই আৰু এই ঘটনাটো কেৱল ছাত্ৰ সংগঠন বুলিয়ে নহয় আমি দেখিবলৈ পাইছোঁ যে এনেকুৱা যেতিয়া এটা ঘটনা ঘটে তেতিয়া অৰুণাচলৰ প্ৰশাসনৰ পৰা আৰম্ভ কৰি অৰুণাচলৰ পুলিচৰ পৰা আৰম্ভ কৰি অৰুণাচলৰ বিষয়াসকলৰ পৰা আৰম্ভ কৰি সদায় তেওঁলোকে এটা মানুহক এই লোকসকলক তেওঁলোকৰ গুণছ যিসকল কিছুমান গুণছ আছে সেই গুণছবিলাকক তেওঁলোকৰ সেই অপৰাধীবিলাকক তেওঁলোকে সদায় অভিযোগ উঠা মানুহবিলাকক সদায় তেওঁলোকে সুৰক্ষা প্ৰদান কৰিবলৈ তেওঁলোকে বিচৰা আমি দেখিবলৈ পাইছোঁ আজি এটা বছৰ আগতে আমি দেখিবলৈ পাইছিলোঁ যে অসমৰ পৰা ILPৰ নামত যোৱা শ্ৰমিকক তেওঁলোকে মাৰধৰ কৰে বা অত্যাচাৰ কৰে আমাৰ মিচিং যুৱক তাত মিচিং যুৱক নিৰীহভাৱে মৃত্যু গ্ৰহণ কৰিবলগীয়া হৈছে আৰু ইয়াৰ উপৰিও আমি যদি ঘটনাটো এই কথাখিনি আৰম্ভ কৰিবলৈ যাওঁ তেনেহ'লে এই ঘটনাটোৰ আৰম্ভণি আজি ক'বলৈ যাওঁ 2023 চনৰ 5 জুন তাৰিখে তাত দুজন অসমীয়া যুৱকে মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে সেই ঠাইত আৰু সেই ঠাইত একেই ঘটনা অনুৰূপ ঘটনা তাৰ পাছতো কিন্তু আমাৰ চৰকাৰখনে এটা আত্মসমৰ্পণকাৰী স্থিতি লৈ সেই ঘটনাৰ পৰা কিন্তু তেওঁলোকে শিক্ষা নললে আৰু তাৰ পুনৰাবৃত্তি হ'ল আজি এই ঘটনা যে মিংমাং অঞ্চলৰ বদতি ঠাইত 11 জন অসমীয়া যুৱক নিৰস্ত্ৰ অসমীয়া যুৱকক অৰুণাচলী দুৰ্বৃত্তই প্ৰলোভনেৰে মাতি নি আলোচনা কৰিবলৈ মাতি নি আজি তেওঁলোকক জীৱনটোৰ বাবে ঘূণীয়া কৰিলে এই দায়িত্ব অসম চৰকাৰে ল'ব আৰু এটা মই কথা উত্থাপন কৰিব বিচাৰিছোঁ এই সীমান্ত সুৰক্ষা বিভাগ নামৰ বিভাগটো অসম চৰকাৰৰ যে আছে এই সীমান্ত সুৰক্ষা বিভাগটোৱে অসমীয়া লোকক সীমান্তৱৰ্তী লোকক সুৰক্ষা প্ৰদান কৰিব পাৰিছেনে তেওঁলোকে কিছুমান কথা আছে আমাৰ আজি সীমা সমস্যাটো এতিয়াৰ কথা নহয় সীমা সমস্যা আজি আমি মিজোৰামৰ ঘটনাৰ পৰা আৰম্ভ কৰোঁ বা সদায় আমি থৰহৰি কম্পমান হৈ নাগালেণ্ডৰ মানুহৰ সন্মুখত অসমীয়া মানুহ জীয়াই থাকিবলগীয়া হয় চৰকাৰখনে কেৱল যিসমূহ ঠাইত হিলৰ কুৱেৰি আছে যিসমূহ ঠাইত কয়লাৰ হয় সেই সীমান্তৱৰ্তী এলেকাসমূহকে সুৰক্ষা দিব নে ধেমাজিৰ বদতিৰ নিচিনা বা যিসমূহ সীমান্তৱৰ্তী অঞ্চল আছে সেই সীমান্তৱৰ্তী অঞ্চলসমূহকো গুৰুত্ব দিব আজি 2023 চনত 2 জন মানুহ মৰিলে তাৰ উপৰিও আজি দেখিবলৈ 11 জন মানুহ হৈছে গতিকে এইখিনি কথা মই ক'ব বিচাৰিছোঁ ILPৰ নামত অসমীয়া যুৱকক আঁঠু কঢ়াই পিটা হয় অৰুণাচলত মুভ লিঞ্চিং কৰা হয় সদায় অসম চৰকাৰখনে কিয় এটা সুবিধাবাদী স্থিতি লৈ সদায় এটা আত্মসমৰ্পণকে নেডাৰ আহ্বায়ক উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ মূল যিজন আহ্বায়ক উত্তৰ পূৰ্বাঞ্চলত শান্তি প্ৰতিষ্ঠা কৰিবলৈ যিজন মানুহে আহ্বায়কৰ ভূমিকা লৈছে 10 বছৰত সেই মানুহজনৰ কিন্তু ভূমিকা আজিৰ দিনত অত্যন্ত দুৰ্বল নিশ্চয় মই পৰৱৰ্তী মন্তব্য লৈ আছোঁ ল'ব ঠিক আছে বহুকেইটা খবৰ আছে বিষয় আছে মই ব্ৰজেন মহন্তৰ এটা প্ৰতিক্ৰিয়া লৈ গৈছোঁ ব্ৰজেন মহন্ত ভাৰতীয় জনতা পাৰ্টীৰ পক্ষৰ পৰা আছে শাসকীয় দলৰ পক্ষৰ পৰা আছে প্ৰথমটো প্ৰতিক্ৰিয়া সমগ্ৰ ঘটনাটোক লৈ দল সংগঠনৰ আপুনি আজি প্ৰতিবাদ দেখিছে দল সংগঠনৰ অৰ্থনৈতিক অৱৰোধ দেখিলে অৰুণাচলী অহা পথ পৰ্যন্ত এই অৰুণাচলীসকল আমাৰ অসমৰ মাজেদিয়ে যায় বিভিন্ন প্ৰান্তলৈ সেই অৰুণাচলী অসমীয়াক আক্ৰমণ কৰিবলৈ অলপো চিন্তা নকৰিলে প্ৰথমটো প্ৰতিক্ৰিয়া হয় প্ৰথমতে এই গোটেই ঘটনাটো অত্যন্ত এটা দুৰ্ভাগ্যজনক আৰু এই গোটেই ঘটনাটোক মই গৰিহণা জনাইছোঁ এই দুৰ্বৃত্তসকলক কঠোৰ শাস্তি দাবী জনাইছোঁ আৰু ইতিমধ্যে ঘটনা সংঘটিত হোৱাৰ লগে লগে ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমিডিয়েটলি ৰণোজ পেগু ডাঙৰীয়াক তালৈকে এই ঘটনা ঘটাৰ জেগালৈকে মানে প্ৰেৰণ কৰিছে আৰু এই গোটেই বিষয়টো তদাৰক কৰাৰ কাৰণে কোৱা হৈছে আৰু একেটা সময়তে মাননীয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়াক অৰুণাচলৰ তো ফোন কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলোচনা কৰিছে আৰু একেটা সময়তে ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াইও পেমা খাণ্ডুৰ লগত আলোচনা কৰিছে আৰু সেই আলোচনাৰ তেওঁ দাবী কৰিছে যে যিকেইজন যিকেইটা দুৰ্বৃত্তই এনেধৰণে নৃশংসভাৱে আমাৰ ব্যক্তিকেইজনক হত্যা কৰাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা চলাইছিল তেওঁলোকক কঠোৰ হাতেৰে মানে দমন কৰিব লাগে বা ব্যৱস্থা ল'ব লাগে আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে পেমা খাণ্ডু ডাঙৰীয়াই এই প্ৰতিশ্ৰুতি দিছে যে এই ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন আমি সামৰি ল'ব লাগিব এই দুৰ্বৃত্তসকলক আমি শাস্তি বিহিম আইনমতে তেওঁলোকে যি কঠোৰ শাস্তি পাব লাগে সেই শাস্তি পাব এই প্ৰতিশ্ৰুতি তেখেতে আমাক অৰুণাচল আৰক্ষীৰ এগৰাকী বিষয়া তাত জড়িত হৈ আছিল হয় ইতিমধ্যে আচলতে যিসকল দুৰ্বৃত্ত তাতে জড়িত হৈছে সেয়া ডিচিৰ পুতেকেই হওক সেয়া অৰুণাচল আৰক্ষীৰ মানে বিষয়াই হওক তো তেওঁলোকে নিশ্চয় শাস্তি পাব আইনৰ ভিতৰত আওতাত তেওঁলোক আহিব আৰু সেইসকলক মানে কঠোৰভাৱে শাস্তি দিয়া হ'ব অৰ্থাৎ ষড়যন্ত্ৰমূলকভাৱে পৰিকল্পিতভাৱে তেওঁলোকে যি ধৰণে এই ঘটনাটো সংঘটিত কৰিছে তো নিশ্চিতভাৱে ভাৰতীয় দণ্ডবিধি আইনৰ মানে যি ধাৰাসমূহ আছে তো কঠোৰতকৈ কঠোৰতম ধাৰাৰে তেওঁলোকক নিশ্চয় শাস্তি বিহা হ'ব কিন্তু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে এই ধৰণৰ যি ঘটনাবিলাক সংঘটিত হৈ আছে সীমা বিবাদৰ তো ইতিমধ্যে প্ৰায়সকলেই আমাক ধিক্কাৰ জনাইছে বিজেপি চৰকাৰৰ দুৰ্বলতাৰ কাৰণে এনেধৰণৰ হৈছে বুলি কৈ আছে আৰু বিশেষকৈ সাংঘাতিক ধৰণে সৰব হৈছে আমি কংগ্ৰেছী মানে বন্ধুগৰাকী তো তেখেতে কৈ আছে যে বিজেপি চৰকাৰ থকাৰ সময়ত এই হৈছে সেই হৈছে কিন্তু এই ইতিহাস আমি সকলোৱে জানো অসমৰ এই যে
মানে 7খন ৰাজ্যলৈ বিভক্ত কৰিলে কোনে কৰিলে? কংগ্ৰেছৰ দিনতেই এই বিভাজন হ'ল। তেওঁলোকেই ৰাজ্যসমূহ ভাগ বতৰা কৰি দিলে। কিন্তু সেই ভাগ বতৰা হোৱাৰ পিছত কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ আছিল, অসমতো কংগ্ৰেছৰ চৰকাৰ আছিল। কিন্তু সেই সময়ত এই ৰাজ্যসমূহৰ সীমাসমূহক যি ধৰণে তেওঁলোকে মীমাংসা কৰি দিব লাগিছিল, সেই সীমাসমূহ কিন্তু মীমাংসা কৰা নহ'ল। কিন্তু তাৰ পৰৱৰ্তী সময়ত সময়ে সংঘাত হৈ আছে। সেয়া কংগ্ৰেছৰ দিনত ইয়াতকৈও বহুত ডাঙৰ ডাঙৰ ঘটনা ঘটিছিল। নাগালেণ্ড সীমান্তৰ কথা আপোনালোকে জানে, অৰুণাচল সীমান্তৰ ঘটনাও কথা আপোনালোকে জানে। অৰ্থাৎ সময়ে মিজোৰাম, অৰুণাচল, নাগালেণ্ড, মেঘালয় সকলো সীমাতেই সেই ধৰণৰ বিবাদ আছিল। আৰু পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পাৰ্টি যেতিয়া ক্ষমতালৈ আহিল, অহাৰ পিছত এই সমস্যাবোৰ মীমাংসা কৰাৰ কাৰণে সংশ্লিষ্ট ৰাজ্যসমূহৰ লগত তেওঁলোকে আলোচনা বিলোচনা কৰি একোখন ইতিমধ্যে যোৱা 5 বছৰতো কেইবালানি আলোচনা হৈছে আৰু বহুখিনি সমস্যাৰ মীমাংসা হৈছে। যদি মই অৰুণাচলৰ কথাকে কওঁ, অৰুণাচলৰ বিবাদমান জেগা আছিলে প্ৰায় 12খন, আৰু সেই 12খন জেগাৰ প্ৰায় 123খন গাঁৱত মানে বিবাদ আছিল। তো ইতিমধ্যে তাৰে 7টা বিবাদমান জেগাৰ সমস্যা সমাধান হৈছে। অৰ্থাৎ তাৰপিছত এতিয়া 5টা অঞ্চলৰ বিবাদ আছে, যি 5টা অঞ্চলত 52খন গাঁৱত মাত্ৰ বিবাদ আছে, আৰু ইতিমধ্যে 123খন গাঁৱৰ বিবাদ মীমাংসা হৈছে। অৰ্থাৎ মই এই কথাটোৱে ক'ব বিচাৰিছোঁ যে এই বিবাদমান অঞ্চলবিলাকত থকা যি সমস্যাসমূহ, সেইসমূহ সমাধানৰ কাৰণে ইতিমধ্যে অসম চৰকাৰে ইনিচিয়েটিভ লৈছে। একেটা সময়তে অৰুণাচল চৰকাৰৰ পৰাও এটা কমিটি বনোৱা হৈছে। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী এজনৰ নেতৃত্বত একোটাকৈ কমিটি বনাই দিয়া হৈছে এই বিবাদমান অঞ্চলসমূহৰ বিষয়বিলাক মীমাংসা কৰাৰ কাৰণে। জইণ্টলি তেওঁলোকে আলোচনা কৰিব, সেইমতে তেওঁলোকে এইখিনি মীমাংসা কৰিব। মই এই কথাটোৱে কৈছোঁ যে 12টা জেগাত থকা ডিস্পিউট আহি 7টা জেগাত চল্ভ হ'ল, 5টা জেগাত হৈছে এই 52খন গাঁৱৰ ভিতৰত। মানে এই বদতি মানে কি কয় মিমাং বদতিত এই ঘটনাটো সংঘটিত হৈছে। গতিকে লগে লগে ডক্টৰ অনুজ পেগু ডাঙৰীয়া সেই অঞ্চললৈ গৈছে, পেমা খাণ্ডুৰ লগত যোগাযোগ কৰিছে। আৰু মই ভাবোঁ যি ধৰণে লাহে লাহে মীমাংসা হৈ আহিছে, ইতিমধ্যে ছাৰ্ভে অফ ইণ্ডিয়াই এই মীমাংসা হোৱা অঞ্চলবিলাকত ইতিমধ্যে মানে লোহা মানে পোষ্ট ফুটি সেই সীমাবিলাকক মীমাংসা কৰিছে। তো গতিকে মই ভাবোঁ আমি আলোচনা বিলোচনাৰ জৰিয়তে, কাৰণ উত্তৰ পূৰ্বাঞ্চল আমি ঐক্যবদ্ধ হৈ থাকিব লাগিব। তো এক দেশ, কিন্তু এই ঘটনাৰ পিছত এই অৰুণাচল সীমান্তৰ এই স্থানখিনি অত্যন্ত জ্বলন্ত সমস্যা হৈ গ'ল এতিয়া। নিশ্চিতভাৱে এইটো এটা অত্যন্ত জ্বলন্ত সমস্যা আৰু অতি স্পৰ্শকাতৰ বিষয়। এইকাৰণে কৈছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ এটা ষ্ট্ৰেটেজিক এৰিয়া হ'ল এই অসমৰ কেইবাটাও মানে বিদেশী ৰাষ্ট্ৰৰ সীমামূৰীয়া এই অঞ্চলটো। ইয়াত বিদেশৰ দৃষ্টি আছে। একেটা সময়তে যিসকলে ঐক্য নিবিচাৰে, কংগ্ৰেছ প্ৰতিনিধিগৰাকীৰ বক্তব্যৰ পৰাই ওলাইছে যে এক দেশ, এক শাসন, এক ধৰণৰ এক ফ্লেগ, ইটো সিটো তেওঁলোকে নেমানে, যিমান পাৰে সিমানে বিভাজিত হৈ থাকিব লাগে। গতিকে আজি এই উত্তৰ পূৰ্বাঞ্চলৰ সীমাসমূহত তেওঁলোকে সীমা বিবাদসমূহ নিষ্পত্তি নকৰাকৈ স্থায়ীভাৱে এটা সংঘৰ্ষৰ জেগা হিচাপে তেওঁলোকে থৈ গ'ল। আজি এই ধৰণে ফল ভুগিব লগা হৈছে অসমবাসী ৰাইজে। গতিকে নিশ্চিতভাৱে আজি ভাৰতীয় জনতা পাৰ্টি যি ইনিচিয়েটিভ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণে উদ্যোগ লৈছে, ইতিমধ্যে মেঘালয়ৰ সীমাৰো বহুখিনি সমস্যা সমাধান হৈ আহিছে, সম্পূৰ্ণ হৈছে বুলি কোৱা নাই। গতিকে নিশ্চিতভাৱে এই সমস্যাসমূহ অচিৰেই সমাধান হ'ব। মই সময় দি আছোঁ কৌস্তৱ কিশোৰ, মই আপোনাৰ যুৱ সন্মিলনী সভাপতি হিচাপে আপুনি আছে, আপুনি লখিমপুৰতে আপোনাৰ ঘৰ। গতিকে তাত অৰুণাচলীৰ আগ্ৰাসনটো সদায় আছে। এই আগ্ৰাসনৰ পিছত গুলীবৰ্ষণ, এই গুলীবৰ্ষণৰ পিছত এতিয়া যে 4-5জন বা 11জনক মাৰিলে, ইয়াৰ পিছত হয়তো আৰু চিন্তাই নকৰিব তেওঁলোকে। যদি দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি নাপায়, এক প্ৰকাৰে গুলী মৰা মানে কি, হত্যা কৰিব বিচাৰিছিলে, যেনে তেনে প্ৰাণে বাচিলে আৰু অসমীয়া কেইজন। গতিকে অসমীয়া বুলি বাচিলে, কিন্তু অসম মুলুকৰ মাজেৰে তেওঁলোকে অহা যোৱা কৰে, বিভিন্ন ৰাজ্যলৈ যায়, আৰু তাৰপিছতে অসমীয়া এনেকৈ নিৰ্যাতন পাবলগীয়া হয়। আমন্ত্ৰণ কৰি এইদৰে গুলীবৰ্ষণ কৰিছে। প্ৰথম হিমে বস্তিৰ গাঁওবোৰৰ সন্মুখত মানে তৰ্কাতৰ্কি, তাৰপিছত এটা ফৈদে গুলীয়াগুলী, গোটেই ঘটনাটো পৰিকল্পিতভাৱে কৰিছে সেই দিনটোত, আৰু যাৰ বাবে দল সংগঠন এতিয়া গৰজি উঠিবলগীয়া হৈছে। প্ৰথমতে অসম অৰুণাচল সীমান্তৰ মিংমাং বদতি আমাৰ যি 11জন ভূমিপুত্ৰ খিলঞ্জীয়া মানুহক চলে বলে মাতি নি তেওঁলোকে হিমে বস্তিত যিদৰে নিৰ্বিচাৰ গুলী চালনা কৰি আহত কৰিলে, ভূঙীয়া কৰিলে, এই সমগ্ৰ ঘটনাটোক আমি চুতীয়া যুৱ সন্মিলন অসমৰ তৰফৰ পৰা তীব্ৰ গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। আৰু সমান্তৰালভাৱে এই যি ঘটনাৰ পৰিপ্ৰেক্ষিতত TMPকে আজি যি কাৰ্যসূচী হাতত লৈছে তাক আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। আচলতে কথাটো হ'ল যে 2023 চনত
আমাৰ অমিত শ্বাহ ডাঙৰীয়াই শ্বিলঙত এখন সভা কৰিছিল আৰু তাতে বিভিন্ন সীমামূৰীয়া ৰাজ্যবিলাকক মাতি নি মুৰব্বীসকলক মাতি নি এই সমস্যাটো সমাধানৰ কাৰণে তেওঁলোকে এটা পদক্ষেপ লোৱাৰ আমি দেখিবলৈ পাইছিলোঁ কিন্তু এই সভাখনৰ প্ৰায় 24 ঘণ্টাৰ পিছতেই কাছাৰৰ লাইলাপুৰত সেই সময় মিজোৰাম চৰকাৰৰ পৃষ্ঠপোষকতাত আৰু দুৰ্বৃত্তৰ পৃষ্ঠপোষকতাত অসমীয়া আৰক্ষীৰ ওপৰত নিৰ্বিচাৰভাৱে গুলীচালনা হৈছিল আৰু এই গুলীচালনাৰ 5জন আৰক্ষী জোৱান শ্বহীদ হ'ব লগা হৈছিল আৰু বহুজন মানুহ তাতে শ্বহীদ হৈছিল গতিকে ইয়াৰ পিছত আমি যদি চাওঁ তেলে 2023 চনৰ 5 জুন তাৰিখে অসমৰ সেই সীমামূৰীয়া অঞ্চল অসম অৰুণাচল সীমান্তৰ জয়ৰামপুৰ অঞ্চলত মন্টু গগৈ আৰু বগা চুতীয়া নামৰ দুজন মানুহক তেওঁলোকে নিবিচাৰভাৱে গুলীচালনা কৰি হত্যা কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত এই যে গুলীচালনা হ'ল তাৰ ন্যায় বিচাৰি কিন্তু আজিও সেই পৰিয়ালটোৱে আদালতে হাহাকাৰ কৰি ঘূৰি ফুৰিব লগা হৈছে আপুনি শুনি দুখ পাব বা অসমৰ ন্যায় ব্যৱস্থাটো বা ভাৰতীয় ন্যায় ব্যৱস্থাটোৰ ওপৰত আমাৰ এই কাৰণেই কোনো ধৰণৰ আস্থা নোহোৱা হৈ আহিছে যে আজি পৰ্যন্ত বগাই চুতীয়া আৰু মন্টু গগৈক যিকেইজন হত্যা কৰিছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ কিন্তু আজিলৈকে অসম আৰক্ষী বা অৰুণাচল আৰক্ষী সক্ষম নহ'ল গতিকে ইয়াৰ পিছতো এই 11জন মানুহক তেওঁলোকে এইটো কিবা ন্যায় হ'ব বুলি ভাবিছেনে এইটো গতিকে আমাৰ আস্থা নাই আমি কেতিয়াও আস্থা আমি দেখা নাই যে এওঁলোকৰ ওপৰত যে যেহেতু কোনো ধৰণৰ চৰকাৰী ব্যৱস্থাপনা লোৱা হ'ব বা আদালতে বিভিন্ন পক্ষ ল'ব যে আমি তাতে দেখিবলৈ পাইছোঁ যে ডিচিৰ পুতেক জড়িত হৈ আছে বিভিন্ন উচ্চপদস্থ মানুহ তাতে জড়িত হৈ আছে গতিকে এই গোটেই মানে এইটো চৰকাৰ প্ৰশাসনৰ মিলি কামবিলাক কৰি আছে গুলীচালনাটো এটা পূৰ্ব পৰিকল্পিত আৰু অসমৰ ভূমি অধিকাৰ কৰিবৰ কাৰণে নাগালেণ্ড চৰকাৰ আজি যদি আপুনি চাই সৰু পথাৰ উৰিয়াম ঘাট অঞ্চলত বা বিভিন্ন স্থানত অসম অৰুণাচল মেঘালয় মিজোৰাম বিভিন্ন ধৰণে অসমৰ ভূমি দখল কৰিবৰ কাৰণে তেওঁলোকে যি ধৰণে পূৰ্ব পৰিকল্পিতভাৱে বিভিন্ন পদক্ষেপ হাতত লৈছে তাত কিন্তু অসম চৰকাৰ সঁচাকৈয়ে অতি লজ্জাজনকভাৱে পৰাস্ত হৈছে আত্মসমৰ্পণ কৰিছে বুলি আমি ভাবিছোঁ গতিকে এই গোটেই বিষয়বস্তুটোক আমি বিভিন্ন ভূমিপুত্ৰ মানুহে একত্ৰিত হৈ নিজে ইয়াৰ বিপক্ষে আমি মাৰ মানি থিয় হ'ব লাগিব আমি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে এটা কথা কৈছিল যে বহিৰাজ্যৰ হওক বা বহিৰাজ্যৰ হওক মানুহে যেতিয়া অসমীয়াক আক্ৰমণ কৰিব সেই আক্ৰমণ প্ৰতিৰোধ কৰিব পৰাকৈ অসমীয়াৰ গাত শক্তি আছে অসমীয়াৰ হিৰে হিৰে তেজে তেজে আজি উষ্ণ শোণিত প্ৰবাহিত হৈ আছে গতিকে অসম সীমান্তত অৰুণাচলীয়ে আমাৰ ওপৰত যে অত্যাচাৰ কৰিছে এই অত্যাচাৰ যদি অসমৰ নিৰাপত্তাৰক্ষীয়ে যদি সুৰক্ষা দিব নোৱাৰে ভাৰতবৰ্ষই যদি নিৰাপত্তা দিব নোৱাৰে তেনেহ'লে নিশ্চিতভাৱে আমাৰ হাততো অস্ত্ৰ প্ৰদান কৰক আমাৰ হাততো তেওঁলোকে বন্দুক দিয়ক আৰু ভূমিপুত্ৰ মানুহৰ সেই বিবাদমান অঞ্চলবিলাকৰ প্ৰত্যেকজন থলগিৰি মানুহৰ হাতত বন্দুক দিয়ক অসমীয়াই নিজৰ সুৰক্ষা নিজেই কৰি ল'ব পাৰিব নিশ্চয় মই চাইজুদ্দিনত যোৱাৰ পূৰ্বে মই অমিতাভ বৰঠাকুৰ আপুনি গোটেই মন্তব্যকেইটা শুনিছে যে কোনে কি কৈছে চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে বিৰোধীৰ মন্তব্য শুনিছে তাৰপিছত কি ক'ব আপুনি ৰাজ্য গঠন হোৱাৰ পৰাই যিসকলে চৰকাৰ গঠন কৰিছিলে মই সকলোকে দোষাৰোপ কৰিম সকলো সমানে সমভাগী ইয়াৰ কেনেকৈ কংগ্ৰেছ কেনেকৈ দায়ী বিজেপি কেনেকৈ দায়ী কোনো সমস্যাটোৰ গুৰুত্ব সহকাৰে নল'লে আৰু তেওঁলোকে এই কামখিনি কৰি যোৱা হ'লে আজি এনেকুৱা ধৰণৰ কাম কেতিয়াও নহ'ল আজি সমানভাৱে কংগ্ৰেছো দায়ী বিজেপিও দায়ী কথাটো হৈছে আপুনি যিখিনি কথা কৈছে যে ইমান সাধাৰণভাৱে কৈ দিছে অৰুণাচলৰ ৰুলছ এণ্ড ৰেগুলেশ্যনৰ বিষয়ে আমাৰ অসমৰ মানুহে কিমান জানে তেওঁলোকক ধৰাৰ সাহস আছে দাওখনলৈ যেতিয়া ওলাই আহিব সকলো পুলিচ পলাই পত্তং দিব মই সেইকাৰণে অসম চৰকাৰক মই দাবী জনাইছোঁ সেইসকল দোষীক চৰকাৰৰ লগত আলোচনা কৰি ধৰি আনক অসমত মানে অসম আৰক্ষী জিম্মাত ল'ব লাগে অসম আৰক্ষী জিম্মাত লওক ইয়াত কেছ কৰক আৰু ইয়াত উচিত পানিছমেণ্ট তেওঁলোকৰ ব্যৱস্থা কৰক এনেকুৱা যদি দৃষ্টান্তমূলক শাস্তি আমি দিব নোৱাৰোঁ আমাৰ অসমীয়া মানুহ সীমাবদ্ধ আমাৰ এলেকাত থকাৰ দিন উকলি যাব শান্তিৰে কোনো থাকিব নোৱাৰিব এইটো চৰকাৰৰ দায়িত্ব চৰকাৰে এইটো অতি দায়িত্ব সহকাৰে এইখিনি কাম পালন কৰক নহ'লে অসমীয়া মানুহ সহজ সৰল আৰু দুৰ্বল বুলি ভাবি বাৰে বাৰে আমাক আক্ৰমণ কৰিব আৰু অসমীয়া ধন সম্পত্তি সকলো কাঢ়ি লৈ যাব আৰু আমাৰ মাটি বাৰী লৈ যাবৰ কাৰণে তেওঁলোকে পৰিকল্পনা কৰিব সেইটো আমি মানি ল'ব নোৱাৰোঁ এইটো হ'ব দিব নালাগে এইটো চৰকাৰৰ দায়িত্ব চৰকাৰে এইটো অতি শক্তিশালী ৰূপত কোনো কম্প্ৰমাইজ নকৰাকৈ এইখিনি কাম কৰিব লাগিব আৰু অৰুণাচল চৰকাৰৰ লগত আলোচনা কৰি অৰুণাচল চৰকাৰে নকৰে মই আপোনাক 100 বাৰ কৈ গৈছোঁ অৰুণাচল চৰকাৰে নকৰে আৰু কৰিবলৈ সাহসো নকৰে তেওঁলোকৰ এখন বেলেগ সংবিধানত দেশ চলে তেওঁলোকৰ সেইকাৰণে কৈছোঁ অসম চৰকাৰে সেই দুষ্টি যিসকলে গুলিয়াইছে আমাৰ অসমীয়া 11জন তেজাল যুৱকক সেইসকলক ধৰি আনি ইয়াৰ আদালতত তেওঁলোকক বিচাৰ ব্যৱস্থা কৰক আৰু উচিত দৃষ্টান্তমূলক শাস্তি ব্যৱস্থা ব্যৱহাৰ নিশ্চয় চাইজুদ্দিন বিজেপিৰ মুখপাত্ৰগৰাকীয়ে যিখিনি কথা প্ৰত্যুত্তৰ হিচাপে কংগ্ৰেছৰ কথা কৈছে তাৰ উত্তৰ হিচাপে মই জনাব বিচাৰিম তেখেত এটা সময়ত অসমৰ এক অতি সক্ৰিয় মানে কণ্ঠ আছিলে
BTADক লৈ তেখেতে খুব সক্ৰিয়ভাৱে ৰাজনীতি বা সমাজনীতি কৰিছিলে যি সময়ত BTAD অঞ্চলত অশান্তি জৰ্জৰ পৰিৱেশৰ সৃষ্টি হৈছিলে তেওঁলোকে বিচ্ছিন্নতাবাদী তেওঁলোকে পৃথক ৰাজ্যৰ দাবী কৰিছিলে সেইবিলাকৰ বিৰুদ্ধে তেওঁলোকে আন্দোলন কৰিছিলে আৰু সেই আন্দোলনৰ ফলস্বৰূপে যেতিয়া কেন্দ্ৰীয় চৰকাৰ আৰু বৰ্তমানৰ সেই সময়ৰ ৰাজ্য চৰকাৰৰ আন্দোলনকাৰীসকলৰ লগত আলোচনা কৰি BTADক এক স্বায়ত্তশাসিত অঞ্চল হিচাপে ঘোষণা কৰি চুক্তি সমাপন কৰিলে আৰু শান্তি প্ৰতিষ্ঠিত কৰিলে আৰু এনেকুৱাকৈয়ে কেন্দ্ৰীয় যি সময়ত এই ৰাজ্যসমূহ পুনৰ গঠন হ'ল অসমক ভাগ ভাগ কৰি পেলাই মিজোৰাম ত্ৰিপুৰা বা অৰুণাচল বা নাগালেণ্ড মেঘালয় হ'ল এই শান্তি প্ৰতিষ্ঠাৰ কাৰণেই কংগ্ৰেছৰ নেতৃত্বত এইবিলাক হৈছিলে আপোনালোকৰ দৰে এনেকুৱা ভুৱা প্ৰতিশ্ৰুতি দিয়া নাছিলে কেন্দ্ৰীভূত শাসনৰ কাৰণে কংগ্ৰেছ সদায় ফেডাৰেলিজিমত বিশ্বাসী আৰু ফেডাৰেলিজিমৰ আধাৰতে এই ৰাজ্যসমূহ পুনৰ গঠন কৰি পেলাই প্ৰত্যেককে নিজৰ অঞ্চলক শাসন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে আৰু ৰাষ্ট্ৰখনৰ শান্তি আৰু হিতৰ কাৰণে কৰিছিলে এতিয়া আপুনি কৈছে কংগ্ৰেছৰ দিনতো তেনেকুৱা ঘটনা হৈছে এতিয়া কংগ্ৰেছৰ দিনত তেনেকুৱা ঘটনাৰ আপুনি উল্লেখ কৰিব নোৱাৰিলে যেনেকৈ 2016 চনৰ পৰা বা 2014 চনৰ পৰা বৰ্তমানলৈ যিবোৰ ঘটনা হৈছে সীমামূৰীয়া অঞ্চলত মই ইতিমধ্যে কৈছোঁ মিজোৰামত 6 গৰাকী মিজোৰাম সীমান্তত 6 গৰাকী আৰক্ষীক গুলীয়াই হত্যা কৰা হ'ল 60 গৰাকী সেই অঞ্চলৰ 60 গৰাকী চিভিলিয়ানক ঘূণীয়া কৰা হ'ল এনেকৈ সময়ে সময়ে নাগালেণ্ড মিজোৰাম অৰুণাচল মেঘালয় আৰু এই অঞ্চলসমূহত হৈ থাকে কিন্তু তেনেকুৱা ক্ষেত্ৰত বা মণিপুৰ অঞ্চলতে হৈ থাকে বৰ্তমান কেন্দ্ৰীয় চৰকাৰ 2014 চনৰ পৰা শাসনত আছে এই সীমামূৰীয়া অঞ্চলৰ সমস্যা সমাধানৰ কাৰণে বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকটো ৰাজ্য তেওঁলোকৰ শাসনত চলিছে কিয় তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা নাই আমি ৰাজ্যসমূহ পুনৰ গঠন কৰিছিলোঁ কংগ্ৰেছৰ নেতৃত্বত আৰু সীমাসমূহ সময়ে মানে আলাপ আলোচনাৰ জৰিয়তে প্ৰত্যেকটো সমস্যা সমাধানৰ কাৰণে ব্যৱস্থা কৰিছিলে তেওঁ কৈছে সমস্যাসমূহ সমাধান কৰি 12টাৰ পৰা 5টালৈ আনিছে একেবাৰে সম্পূৰ্ণ ভুল তথ্য আৰু মিছা প্ৰচাৰ কৰিছে ভুল ইয়াৰ পূৰ্বে যিসমূহ অঞ্চলৰ সমস্যাৰ কথা কৈছে সেই অঞ্চলৰ সমস্যাসমূহ ইয়াৰ পূৰ্বেই কংগ্ৰেছৰ শাসনতে সেইবিলাক সমাধানৰ কাৰণে ব্যৱস্থা কৰিছিলে আৰু তাৰ আধাৰতে যি সীমান্ত অঞ্চল যি আমাৰ খুঁটিৰ ব্যৱস্থা সেয়াও কৰা হৈছিলে এইখিনি তেওঁক জনাইছোঁ দ্বিতীয় কথা হৈছে তেওঁলোকে শাসনৰ আহাৰ সময়তে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকটো ৰাজ্যক বিশেষকৈ অসমক যিধৰণে গুৰুত্ব দিছিলে নিৰ্বাচনৰ সময়ত অষ্টলক্ষী ঈশান কোণৰ অষ্টলক্ষী ফৰ আছাম বুলি কৈ অসমৰ যি সমস্যা হৈ আছে এই সমস্যা কিন্তু তেওঁলোকে অষ্টলক্ষী হিচাপে নলয় বা ফৰ আছাম বুলি নলয় আজি অৰুণাচলীয় অসম সীমান্তত গুলী চালনা কৰিছে সেইফালেদি আন্তঃৰাষ্ট্ৰীয় চীনেও কিন্তু অৰুণাচলত দখল কৰিছে কিন্তু এই কথা যেতিয়া বিৰোধী দল হিচাপে কংগ্ৰেছ বা অন্যান্য ৰাজনৈতিক দলে তেওঁলোকক উনুকিয়াই দিয়ে তেতিয়া তেওঁলোকে ইয়াৰ পৰা মানে আঁতৰি যায় আৰু বেলেগভাৱে কথাবিলাক উত্থাপন কৰিব বিচাৰে কিন্তু সঁচা অৰ্থত তেওঁলোকে যদি ৰাষ্ট্ৰৰ প্ৰতি হিত তেওঁলোকে ৰাষ্ট্ৰ প্ৰথম বুলি কয় কিন্তু যদি ৰাষ্ট্ৰৰ প্ৰথম বা ৰাষ্ট্ৰৰ মানুহবিলাক তেওঁলোকৰ প্ৰথম বুলি ভাবে উত্তৰ পূৰ্বাঞ্চলক লৈ তেওঁলোকে কিয় ইমান হেতালি খেলে আজি বছৰ ধৰি মণিপুৰক যি তেওঁলোকৰ শাসনকালত যি অৱস্থা হৈ গ'ল সেই অঞ্চললৈ তেওঁলোকে এবাৰো আহিবলৈ সময় নহ'ল অসমত বিভিন্ন ধৰণৰ সমস্যা চলি আছে নাগালেণ্ডত লৈ সমস্যা চলি আছে এই সমস্যা সম্পৰ্কে তেওঁলোকে কিন্তু ব্যৱস্থা বা ইয়াত আহিবলৈ সময় নহয় যোৱা কিছুদিন ধৰি উজনি অসমত যি বানপানীৰ প্ৰলয় সৃষ্টি কৰিছে সেই প্ৰলয়ত কিন্তু মুখ্যমন্ত্ৰীয়ে সময়ে কয় প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে খবৰ লয় কিয় নিৰ্বাচনৰ সময়ত সপ্তাহত 3বাৰ 4বাৰ আহে কিয় এনেকুৱা দুৰ্যোগৰ সময়ত তেওঁলোক আহিব নোৱাৰিলে গতিকে এনেকুৱা ক্ষেত্ৰত কেৱল সীমা সমস্যাই নহয় অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাক লৈ বিজেপি কেতিয়াও সিৰিয়াছ নহয় কেৱল তেওঁলোক ভোটৰ সময়ত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আৰু এই সমস্যাসমূহ সমাধানৰ কাৰণে ব্যৱস্থা তেওঁলোকে নকৰে ফেডাৰেলিজিমত তেওঁলোকৰ বিশ্বাস নাই তেওঁলোকে কেন্দ্ৰীভূত শাসনৰ ব্যৱস্থাত বিশ্বাসী আৰু গোটেই ৰাষ্ট্ৰখনক তেওঁলোকে এক দল এক দেশৰ আধাৰত তেওঁলোকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে যাৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলত তেওঁলোকে সময়মতে যি সমস্যা সেই সমস্যা সমাধানৰ কাৰণে ব্যৱস্থা কৰা নাই। ঠিক আছে চাইজুন মই শুনিছোঁ আপোনাৰ মন্তব্যটো ৰিপিট হৈছে মই DSP নিৰাগ উগমেল অৰ্থাৎ উগমলেৰ নেতৃত্বত এই সমগ্ৰ ঘটনাৰ সংঘটিত হৈছিলে 11জন নিৰস্ত্ৰ অসমীয়াক হিমে বস্তিত গুলীবিদ্ধ কৰা হ'ল আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে এইটোৱেই যে নামনি সোৱণশিৰি জিলা উপায়ুক্তৰ পুত্ৰ এই ঘটনাৰ লগত জড়িত এই ধৰণৰ গুৰুতৰ অভিযোগ পোহৰলৈ আহিছে এতিয়া প্ৰশ্ন হৈছে যে অৰুণাচল চৰকাৰে তাৎক্ষণিকভাৱে কিয় তেওঁলোকক গ্ৰেপ্তাৰ কৰা নাই বা আটক কৰা নাই কিন্তু ডাঙৰ প্ৰশ্নটো হৈছে যে এটা সাংঘাতিক অভিযোগ আহিছে যে অৰুণাচলৰ চৰকাৰ প্ৰশাসন অৰুণাচলী জনসাধাৰণৰ সৈতে অৰ্থাৎ সীমান্তৰ জনসাধাৰণৰ সৈতে সম্পূৰ্ণৰূপে মিলি লয় বা তেওঁলোকৰ মিলা মিছা আছে আৰু যাৰ বাবে
অসমীয়াসকল বাৰে বাৰে টাৰ্গেট হৈছে। এই কথা বতৰাবিলাক সাংঘাতিকভাৱে DMPKৰ দৰে নেতৃত্বৰ লোকসকলে সেই কথা কৈছে। গুৰুত্বপূৰ্ণ অভিযোগ যে হাতে হাতে সীমান্তৰ অসমীয়াক বন্দুক দিবলৈ দাবী জনাইছে, নহ'লে অন্যথা অৰুণাচলী সীমান্তৰ লোকসকলৰ হাতত বন্দুক থাকে। এই প্ৰশ্নবিলাক ডাঙৰ প্ৰশ্ন। মই এই বিষয়লৈ যোৱাৰ আগত মই লেনিছ মিলি যে এই কথা বতৰাবিলাক কিমান দূৰ সঁচা যে অৰুণাচলী যিসকল লোক আছে তেওঁলোকৰ হাতে হাতে বন্দুক থাকে আৰু যাৰ বাবে তেওঁলোকে মানে সেই বন্দুকটো অসমীয়া অত্যন্ত অসমীয়া ভদ্ৰ জাতি, অসমীয়া অত্যন্ত সংস্কৃতিপৰায়ণ জাতি, অসমীয়াই মান সন্মান আৰু যিটো এটা আমাৰ শ্লোগান আছে যে আমি সাতভনী ৰাজ্য বুলি কওঁ, গতিকে সকলোকে সমান দৃষ্টিৰে চাবলৈ সদায় প্ৰয়াস কৰে। কিন্তু তাৰ পিছত অসমীয়াৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰিলে আজি বা যোৱাকালি পৰহি দিনটো। লেনিছ, আপুনি যিহেতু ক'লে অসমীয়া এটা সুসভ্য জাতি, অসমীয়া এটা সংস্কৃতিবান জাতি, এই ঘটনাটো যদি আজি যদি অনুৰূপ এটা ঘটনা যদি আজি অৰুণাচলৰ কোনোবা এজন যুৱকে যদি অসমত আহি এনেদৰে লাঞ্ছিত হ'লহেঁতেন, তেতিয়া অসমৰ মানুহে পোনপ্ৰথমে আমাৰ মানুহখিনিক দুখ দিলেহেঁতেন, তহঁতি এইটো কাম কেলৈ কৰিছ বুলি। দ্বিতীয় কথা, আমাৰ মিডিয়া হাউচসমূহেও কিন্তু সেই অৰুণাচলৰ যুৱকজনৰ পক্ষে তেওঁলোকে স্থিতি গ্ৰহণ কৰিলেহেঁতেন যে এনেদৰে বহিৰাজ্যৰ যুৱক এজনক আমাৰ অসমত প্ৰহাৰ কৰা হৈছে। কিন্তু তাৰ বিপৰীতে আমি কি দেখিবলৈ পালোঁ যে অৰুণাচলৰ কিছু লোকৰ বৰ্বৰতা, হিংসুকতা, যোনটো বাৰ্বাৰাছ বুলি কোৱা হয়। এটা কথা আপোনালোকে চাব, আমিতো বহিৰাষ্ট্ৰৰ মানুহ নহয়, আমি একেখন দেশৰ, আমি দাঁতি কাষৰীয়া, আমি নেইবাৰ অসম অৰুণাচলৰ মানুহ। আমি এটা পাৰস্পৰিক নিৰ্ভৰশীলতাৰে আমি সহায় সহযোগিতাৰে আগবাঢ়িব লাগিব। নিশ্চয়, কিন্তু ডাঙৰ প্ৰশ্নটো হৈছে যে অসম চৰকাৰে কি পদক্ষেপ লোৱা ভাল এই মুহূৰ্তত, কাৰণ সেই দুৰ্বৃত্তসকলে এতিয়া পলাতক অৱস্থাত আছে আৰু অৰুণাচলৰ ভিতৰতে আছে দুৰ্বৃত্তসকল। এতিয়ালৈকে গ্ৰেপ্তাৰ খবৰ কিন্তু আমি লাভ কৰা নাই। সেই কথাটোৱে কৈছো যে যোৱাকালি মই আজি তাৰ এজন স্থানীয় মানুহৰ লগত কথা পাতিছিলো, যিজন মানুহ ভুক্তভোগী। তেওঁ মাত মাতিবলৈ গৈ তেওঁৰ ওপৰত অৰুণাচলৰ ফালৰ পৰা তেওঁৰ ওপৰত কেছ, তেওঁ আজি ওলাই যাব নোৱাৰে মাত মাতিবলৈ। সেই মানুহজনৰ সৈতে মই ধৰক বহুত সময় কথা পাতিলো। সেই মানুহজনে যেতিয়া মোক তাৰ স্থানীয় মানুহজনে জনাইছে যে অসম পুলিচৰ সন্মুখৰ পৰা চুচৰাই লৈ গৈ আমাৰ মিচিং জনগোষ্ঠীৰ এজন কাৰ্বুক টায়েং নামৰ এটা ল'ৰা, এজন যুৱকক চুচৰাই নি আনি এটা পুলত ভৰাই প্ৰহাৰ কৰিছে। আচ্ছা, সেইটো তেওঁলোকে কিমান দুখজনক ঘটনা। তাৰ পাছত সেই ঘটনাটোৱে যে যদি অৰুণাচলে এটা সুকীয়া ধৰণে তেওঁলোকৰ এটা নিয়ম কানুন আছে বা তেওঁলোকৰ এটা ষ্ট্ৰাকচাৰেল যিটো ফ্ল' আছে, যাৰ কাৰণে ধৰক আমি মানে অসমৰ পৰা সেই গোটেইখিনি ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাযায়, তেনেহ'লে অসম চৰকাৰে বা ৰাজ্য চৰকাৰখনে সুৰক্ষাৰ ব্যৱস্থা কৰক। মই কৈছোঁ যে সেই তেওঁলোকক একাউণ্টেবল কৰক। যিহেতু ভাৰতবৰ্ষৰ এখন অংগৰাজ্য অৰুণাচল প্ৰদেশ লগতে অসম, গতিকে সেয়া লাগিলে এতিয়া অৰুণাচলতো বিজেপি চৰকাৰ আছে, এনেই কৈ থাকিলে কেনেকৈ হ'ব। চেণ্ট্ৰেলৰ ফালৰ পৰা কয় আমি অখণ্ড ভাৰত হ'লে অখণ্ড ভাৰতৰ অংগৰাজ্যকেইখনৰ প্ৰত্যেকখন গুৰুত্ব দিব লাগিব। আজি অৰুণাচলত বিজেপি চৰকাৰ, অসমত বিজেপি চৰকাৰ, নেতা, তথাকথিত নেতা, তো তেনেহ'লে তেওঁলোকে কিয় বাধ্য কৰিব পৰা নাই? আইন প্ৰশাসনতকৈ কি জনসাধাৰণৰ সেই বিক্ষোভটো ডাঙৰ হ'ল নেকি? বা উন্মত্ততাটো ডাঙৰ হৈ যাব পাৰে নেকি? আনকণ্ট্ৰলেবল নেকি গোটেই চিটুৱেশ্যনটো? নিৰীহ লোকক মাৰি থকা হৈছে। যেতিয়াই ঘটনা ঘটিব যে যিটো ঘটনাৰ পৰা শিক্ষা ল'ব লাগিব, সেই ঘটনাটোৰ পৰা শিক্ষা নলয়। তাৰ পাছত এই চৰকাৰৰ দুৰ্বল নীতিৰ কাৰণে, অকৰ্মণ্য নীতিৰ কাৰণে, তেওঁলোকৰ হুপাঢিলা নীতিৰ কাৰণে তাৰ ভুক্তভোগী হ'ব লাগিব, তাৰ পৰিণাম দিব লাগিব। অৰুণাচলী আগ্ৰাসন, নাগালেণ্ডৰ আগ্ৰাসনৰ, তেওঁলোকৰ অত্যাচাৰৰ তেওঁলোকৰ পৰিণাম ভোগ দিব লাগিব। আমাৰ দৰে সাধাৰণ নিৰীহ অসমৰ ভূমিপুত্ৰ জনগণে তেওঁলোকৰ তাৰ বাবে তেওঁলোকৰ বলি হ'ব লাগিব। এই কথাখিনি আমাৰ ক্ষোভ আছে আমাৰ অসম গভৰ্ণমেণ্টৰ ওপৰত যে তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। আৰু এটা কথা মই শেষত ক'ব বিচাৰিছোঁ, যিহেতু সকলো আছে, গতিকে মই শেষত এটাই কথা ক'ব বিচাৰিছোঁ যে যিহেতু কথা হৈছে যে মই অৰুণাচলৰ আমাৰ ভাতৃ ভগ্নীসকলক মই আহ্বান জনাইছোঁ যে আমাৰ অৰুণাচলৰ যিমান ভাতৃ ভগ্নী আছে, আমি একে সহোদৰ, আমি একেখন ৰাজ্যৰে। এতিয়ালৈকে যি হ'ল, কিন্তু আপোনালোকক মই আহ্বান জনাইছোঁ যে বন্দুকেৰে উই কেনট এচিভ পিচ থ্ৰু গানছ এণ্ড ভায়োলেন্স। আমি বন্দুকৰ জৰিয়তে দুখন ৰাজ্যই আমি শান্তি কেতিয়াও আনিব নোৱাৰোঁ। উই কেন এচিভ ইট থ্ৰু আণ্ডাৰষ্টেণ্ডিং। আমাক আণ্ডাৰষ্টেণ্ডিং লাগিব। আমি পাৰস্পৰিকভাৱে নিৰ্ভৰশীল হৈ এটা সীমান্তৱৰ্তী এলেকাত আমি এটা নতুন ছেটআপ কৰি এটা নতুন মডেলৰ জৰিয়তে সেইখিনি কথা
চৰকাৰে এইখিনি কৰিবলগীয়া আছে যদি তেওঁলোকে আইন কানুনৰ দ্বাৰা নোৱাৰে তেনেহ'লে অন্য কিছুমান বিকল্প ব্যৱস্থা কৰক যি পাৰস্পৰিক বিনিময়ৰ জৰিয়তে যোগাযোগৰ জৰিয়তে এই গোটেই পৰিস্থিতিটো লাহে লাহে এটা শৃংখলাবদ্ধ ৰূপলৈ আনিব পাৰে সেইখিনি কথা মোক ক'বলগীয়া আছিলে নিশ্চয় নিশ্চয় মই কৌস্তভ আজিৰ তাৰিখত যেতিয়া এটা বিষয় চাওঁ যে সীমা সমস্যাটো অসমে প্ৰায় কম্প্ৰমাইজ কৰে অসমে বহুত সময়ত কৰিবলগীয়া আজি মেঘালয়ৰ লগত কৰিবলগা হৈছে কম্প্ৰমাইজ কৰি আহি আছে কিন্তু তাৰ পিছতো আমি দেখিছোঁ যে অসমৰ ভূমি আগ্ৰাসন হৈ আছে আৰু লাহে লাহে যদি আমি চাওঁ এই যিটো এটা সাংঘাতিক ঘটনা সংঘটিত হ'ল ইয়াত আৰক্ষী প্ৰশাসনৰ বিষয়া জড়িত হৈ আছে বুলি কৈছে অসমৰ সীমান্ত মন্ত্ৰী অতুল বৰাৰ দৰে এগৰাকী জাতীয়তাবাদী নেতা আছে সীমান্ত মন্ত্ৰী গতিকে এই সীমান্ত মন্ত্ৰীগৰাকীৰ ভূমিকাৰ ক্ষেত্ৰত কি ক'ব যে আমি দেখিছিলোঁ যে মাজতে মিজোৰামৰ মন্ত্ৰীৰ সৈতে আলোচনাত বহিল অৰুণাচলৰ সৈতে আলোচনাত বহিল নাগালেণ্ডৰ সৈতে বহিল বিভিন্ন সময়ত বহিছে তাৰ পিছতো আমি দেখিছোঁ যে নাগালেণ্ডত আমাৰ ভূমি আগ্ৰাসন কৰিছে নাগালেণ্ড NACNৰ হুংকাৰ আমি পাওঁ বহু সময়ত 2016 চনৰ 24 মেত যেতিয়া ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত যেতিয়া নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্স নেডা যেতিয়া গঠন হৈছিল তেতিয়া আমি আশা কৰিছিলোঁ যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাক তেওঁলোকে সমাধান কৰিব আৰু একেটা ছাতিৰ তলত আমি বসবাস কৰিব পৰা যিটো পৰিৱেশ তেওঁলোকে সৃষ্টি কৰাৰ আমাক যিটো আশ্বাস দিছিলে তেওঁলোকে যি বিশ্বাস দিছিলে এই আস্থা আৰু বিশ্বাসক আমি তেতিয়া বিশ্বাসত লৈছিলোঁ আৰু তাৰ পিছত আমি ভাবিছিলোঁ যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্যৰ মাজত থকা ভূমিৰ সমস্যাই হওক বিভিন্ন ধৰণৰ সমস্যাবিলাক এই নেডাই গৈ দিল্লীত সজোৰে উপস্থাপন কৰিব আৰু সমস্যাবিলাকৰ সমাধান ওলাব কিন্তু আজি নেডাৰ যিজন মুখ্য আহ্বায়ক এই আহ্বায়কজনে হৈছে অসমৰ মুখ্যমন্ত্ৰী তেখেত হৈ থকাৰ পিছতো উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে বিজেপিৰ শাসনাধীষ্ঠ চৰকাৰ থকাৰ পিছতো কিন্তু বাৰে বাৰে আজি বিভিন্ন আগ্ৰাসন বিভিন্ন আক্ৰমণ বা বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে কিন্তু অসমে আজি যদি আমি চাবলৈ যাওঁ প্ৰত্যেক মুহূৰ্ততে অসমৰ মানুহৰ এতিয়া মই গম পালোঁ এইখিনি সমস্যা বা অসমৰ ৰাইজৰ সন্মুখীন এতিয়া চলিউশ্যনটো কি আছে আপোনালোক এজ এ সংগঠন হিচাপে গভৰ্ণমেণ্টলৈ বা মানুহৰ মাজলৈ চলিউশ্যন কি হ'ব আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ এটা আহ্বান জনাম আৰু কেন্দ্ৰীয় চৰকাৰলৈ এটা কথা আমি আহ্বান জনাম যে এই বিষয়টো অতি শীঘ্ৰে সমাধান কৰিব লাগে আৰু দুখীয়ে কি প্ৰক্ৰিয়া কৰিব লাগে আলোচনাৰ মাজেৰে প্ৰথম পৰ্যায়ত আলোচনাৰ মাজেৰে সমাধান আলোচনাটো আগতে হৈয়ে আছে আৰু আলোচনাবিলাক তথাকথিত আলোচনা হ'ব নালাগে আৰু আমি ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি আলোচনাৰ মাজেৰে আমি সমস্যাবিলাক সমাধানৰ পথ প্ৰশস্ত কৰিবৰ কাৰণে আমি গভৰ্ণমেণ্টক আহ্বান মানে এনেকুৱা হ'ব লাগে নেকি যে বিবাদমান অঞ্চলত গৈ শান্তি মানে কি আলোচনা হ'ব লাগে বিবাদমান আজি অসম চৰকাৰ কিয় ব্যৰ্থ হৈছে আজি অসম চৰকাৰ ব্যৰ্থ হৈছে যে সীমা তেওঁলোকে নিশ্চিতভাৱে চূড়ান্ত কৰিব পৰা নাই সীমাৰ যিবিলাক সমস্যা আছে সেই সীমাবিলাক তেওঁলোকে সুনিশ্চিত কৰিব পৰা নাই গতিকে আটাইকেইখন চৰকাৰৰ পৃষ্ঠপোষকক তেওঁলোকে সমাধান উত্তৰ উলিয়াই এই সীমাবিলাক চূড়ান্ত কৰিব লাগে আৰু এই সীমা বিবাদবিলাক যাতে ভৱিষ্যতৰ কাৰণে নহয় তাৰ কাৰণে তেওঁলোকে নিশ্চিতভাৱে পদক্ষেপ গ্ৰহণ কৰিব লাগে ব্ৰজেন মহন্ত তাৰপিছত মই লখিমপুৰলৈ ব্ৰজেন মহন্ত আপোনাৰ শেষ প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ হয় মই ইয়াৰ পূৰ্বতেও কৈছোঁ যে কংগ্ৰেছ প্ৰতিনিধিগৰাকীয়ে যিমানেই যি নকওক কিয় যে তেওঁলোকৰ দিনত খুব শান্তিপূৰ্ণ আছিল এনেধৰণৰ কথাটো নহয় বহু হিংসাত্মক ঘটনা ঘটিছে কেইবাশ মানুহৰ মানে হত্যা হৈছে সীমাত এইবিলাক ঘটনা আমি সকলোৱে জানো গতিকে মই সেই ইতিহাস আৰু এতিয়া দোহাৰিবলৈ বিচৰা নাই কিন্তু আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টীৰ যিটো ইনিচিয়েটিভ সেই ইনিচিয়েটিভ সম্পৰ্কে মই ইতিমধ্যে কৈছোঁ যে বিবাদমান যি এলেকাসমূহ আছিল সেইসমূহ লাহে লাহে কমি আহি আছে কেইটামান নিৰ্দিষ্ট এলেকাত এতিয়াও বিবাদ আছে যিটো কাৰণে এই ঘটনাটো সংঘটিত হ'ল আৰু বিশেষকৈ তাতে এইটো কণ্ট্ৰলত আহিব বিশেষকৈ তাতে এই দুৰ্বৃত্তসকলে যিটো কাম কৰিলে সেইটো আমি অৰুণাচলৰ ৰাইজক দোষাৰোপ কৰিলে নহ'ব আচলতে ৰাইজে মাতি লৈ গৈছিল বুলি কথাটো উত্থাপিত হৈছে কিন্তু তাতে সেই সুযোগটো লৈছে এই ধৰণৰ ন্যস্ত স্বাৰ্থ কিছু ব্যক্তিয়ে কিছু দুৰ্বৃত্তই গতিকে সেই দুৰ্বৃত্তসকলক চিনাক্ত কৰি যেতিয়া শাস্তি বিহা হ'ব তো নিশ্চিতভাৱে অসমবাসী ৰাইজে মনত শান্তি পাব আৰু ইতিমধ্যে সেই উদ্যোগটো আপুনি শুনক আপুনি কওঁতে কৈ থকা নাছিলোঁ সেইবিলাক ঘটনা আপোনালোকৰ কাৰণে আপোনালোকে উত্তৰ পূৰ্বাঞ্চলৰ আপোনালোকৰ হিংসা হৈছে যে নেডাৰ যাতে টিকি নাথাকে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ যাতে ইউনাইটেড হৈ থাকিব নোৱাৰে পৰস্পৰ ৰাইজৰ মাজত যাতে সংঘাত হয় এখনৰ পিছত এখনকৈ ৰাজ্যত যিহেতুকে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ তাতে প্ৰতিষ্ঠা হৈ আছে গতিকে এই গোটেই ৰাজ্যবিলাকক যদি
অনৈক্য কৰিব পৰা যায় সেই অনৈক্যৰ কাৰণে আপোনালোকৰ ষড়যন্ত্ৰ আছে ইয়াতে ভালকে তদন্ত কৰিলে নিশ্চয় ওলাই পৰিব যে সেইসকল হয়তো কংগ্ৰেছী মানুহৰ উচতনিটো সেই ধৰণৰ ঘটনা হ'ব পাৰে গতিকে আপোনালোক হৈছে বিভাজনকামী শক্তি আপোনালোকে অসমত ভাঙি টুকুৰা টুকুৰা কৰিলে আৰু আজি যিখন অসমত যিসকল লোক বাচি আছে সেইসকলৰ ওপৰতো এনেধৰণৰ অত্যাচাৰ কৰাৰ কাৰণে বিভিন্ন ধৰণে বিভিন্ন জেগাত আপোনালোকে এই ধৰণৰ ঘটনাবিলাক সংঘটিত কৰিছে গতিকে ভালকৈ তদন্ত কৰিলে এইটো ওলাই পৰিব যে কংগ্ৰেছী গুণ্ডাসকলে আজি অৰুণাচল লুটি কংগ্ৰেছী গুণ্ডাসকলে আজি নিশ্চিতভাৱে সেইটো ভালকৈ তদন্তৰ পিছত নিশ্চয় আউটলৈ আহিব গতিকে আমি ৰাইজক এই কথাৰে আহ্বান কৰিম যে অৰুণাচলীসকলো আমাৰ ভাই ভাই আমি একেলগে ঐক্যবদ্ধ হৈ থাকিব লাগিব গতিকে ঐক্যবদ্ধ হৈ থাকিব লাগিব ৰাইজৰ মাজত যাতে সংঘাত নহয় উত্তৰ পূৰ্বাঞ্চল যাতে অনৈক্য নহয় আৰু যিটো অনৈক্যৰ কাৰণে চেষ্টা চলাই আছে আজি কংগ্ৰেছে সেইটো অসমবাসী ৰাইজে প্ৰতিহত কৰিব কংগ্ৰেছৰ এই ডিভিজিভ এক্টিভিটিজ ৰাইজ সজাগ গতিকে তেখেতসকলে ফুলাই যিমানেই তেখেতে চিঞৰ বাখৰ নকৰক কিয় কংগ্ৰেছৰ চৰিত্ৰ সকলোৱে জানে নেডাৰ আহ্বায়কে ইমিডিয়েটলি তাৰ ষ্টেপ লৈছে তেওঁলোকে এজন দক্ষ মন্ত্ৰীক তালৈকে পঠাইছে ইতিমধ্যে মিংমাঙত গৈ উপস্থিত হৈছে ডক্টৰ অনুজ প্ৰভু আপোনালোকে চকু মুদি আছে নেকি সেই সমস্যাৰ কাৰণে কি উদ্যোগ লৈছে আপোনালোকৰ কি উদ্যোগ আছে ইয়াতে আপুনি যিকোনো বিষয়তে আপোনালোকে বিৰোধীৰ কাৰণে প্ৰতিটো কথাতে আপোনালোকে বিৰোধিতা কৰিব লাগে এই সময়ত শান্তি ঘূৰাই আনিবলৈ চেষ্টা কৰিব লাগে যাতে দুইখন ৰাজ্যৰ মাজত সংঘাত নহয় জনগণৰ মাজত যাতে বিভাজন নহওক সকলোকে ঐক্যবদ্ধ কৰাৰ কাৰণে কংগ্ৰেছীসকলে আজি ৰাইজক উচতাই দি আকৌ এটা হিংসাত্মক পৰিস্থিতি সৃষ্টি চক্ৰান্ত কৰিছে ডেফিনেটলি সেইটো অত্যন্ত সন্দেহজনক কাৰণ তেওঁলোকে উৎসাহিত হয় এনেধৰণৰ ঘটনা সংঘটিত হলে যদি ৰাজ্যসমূহৰ মাজত সংঘাত সৃষ্টি হয় তেতিয়াহ'লে উৎসাহিত হয় আজি কংগ্ৰেছ সেইকাৰণে তেওঁ উৎসাহিত হৈ আৰু পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ সৈতে আকৌ কথা পাতিম মই লখিমপুৰলৈ যাব বিচাৰিছোঁ পোনপটীয়াভাৱে মই পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হ'ব বিচাৰিছোঁ বিজিত পায়েং লখিমপুৰ জিলাৰ TMPKৰ সভাপতি মই স্বাগতম জনাইছোঁ বিজিত পায়েং সমগ্ৰ ঘটনা সন্দৰ্ভত আপোনাৰ প্ৰথমটো প্ৰতিক্ৰিয়া বিজিত পায়েং হয় আচলতে আমি এটা কথা পুৱাৰ ভাগৰ পৰা আমি এটা দাবী উত্থাপন কৰি আছিলোঁ অসম চৰকাৰ অৰুণাচল চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰলৈ তেওঁলোকৰ কেন্দ্ৰ চৰকাৰ আৰু অসম চৰকাৰ অৰুণাচল চৰকাৰৰ খেমাহিৰ কাৰণে বৰ্তমান সময়ত খিলঞ্জীয়া ভূমিপুত্ৰ অসমৰ খিলঞ্জীয়া লোকে যে সীমান্তৱৰ্তীত থকা অসমৰ অসমীয়া মানুহে বৰ্বৰ হত্যাৰ বলিৰ হ'ব লগা হৈছে গতিকে আমি এটা কথা স্পষ্টকৈ দাবী জনাইছোঁ অতি শীঘ্ৰে শক্তিশালী মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল চৰকাৰৰ পেমা খাণ্ডু ডাঙৰীয়াই অতি শীঘ্ৰে কেন্দ্ৰ চৰকাৰৰ লগত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি তেওঁলোকে সঠিকভাৱে যে সীমামূৰীয়া বা অঞ্চলৰ বিবাদমান মাটিসমূহৰ এই মাটিসমূহৰ অঞ্চলৰ লোকেল যিবোৰ জাতীয় সংগঠন আছে বা লোকেল যিবোৰ দল সংগঠন আছে বিভিন্ন সংগঠন আছে তেওঁলোকৰ লগত লৈ অসম আৰু অৰুণাচল চৰকাৰৰ সংগঠনসমূহক লগত লৈ আৰু এই গোটেই সিদ্ধান্তবিলাক ল'ব লাগে বুলি অনুভৱ কৰোঁ আৰু এটা কথা আমি স্পষ্টকৈ জনাইছোঁ ইতিমধ্যে TMPK কেন্দ্ৰীয় সমিতি স্পষ্টকৈ প্ৰেছ যোগে জনাইছে যে যেতিয়ালৈকে এই দুয়োগৰাকী কালপিতক অৰ্থাৎ অৰুণাচল প্ৰশাসনৰ আৰক্ষী বিষয়া দুগৰাকী উচ্চপদস্থ বিষয়া তেওঁলোকৰ নেতৃত্বত এই গোটেই ঘটনাটো বৰ্বৰ ঘটনাটো সংঘটিত হৈছে বুলি আমি ইতিমধ্যে গম পাইছোঁ যেতিয়ালৈকে তেওঁলোকক গ্ৰেপ্তাৰ কৰি চাকৰিৰ পৰা তেওঁলোকক বৰ্খাস্ত নকৰে তেতিয়ালৈকে TMPK সিদ্ধান্ত লৈছে অসম অৰুণাচল যিবোৰ প্ৰৱেশদ্বাৰ আছে যিবোৰ গেট আছে তেওঁলোকক বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে হয় আৰু এই কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক আৰু কি আপোনালোকে জনাইছে অৰুণাচল চৰকাৰে আপোনালোকৰ কথা বতৰাবিলাক শুনিছে অসম চৰকাৰৰ প্ৰতিক্ৰিয়া কি পাইছে এতিয়ালৈকে বিজিত পায়েং চাওক এতিয়া বৰ্তমান সময়ত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণাচল চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে আৰু অলপ আগতে অসম চৰকাৰৰ ফালৰ পৰা এক নটিফিকেশ্যন আমি দেখি পাইছোঁ যে অসম চৰকাৰৰ ফালৰ পৰা যে অহাকালি ধেমাজিত অদ মিচিং ছাত্ৰ সন্থাৰ লগতে গাৰ্জেন মিনিষ্টাৰ ধেমাজি জিলাৰ গাৰ্জেন মিনিষ্টাৰ লগতে ডক্টৰ অনুজ পেগু ডাঙৰীয়া তেওঁলোকৰ অধ্যক্ষতাত
এক কাইলৈ সভা অনুষ্ঠিত কৰিছে, তেওঁলোকে তালৈ নিমন্ত্ৰণ জনাইছে। কিন্তু TMPকে দাবী আন্দোলন অব্যাহত থাকিব যে যিধৰণে কেন্দ্ৰীয় সমিতিয়ে পূৰ্বে যোৱাকালি সিদ্ধান্ত লৈছিলে যে এই দুগৰাকী যি উচ্চপদস্থ বিষয়া অৰ্থাৎ দুৰ্বৃত্ত দুগৰাকীৰ যেতিয়ালৈকে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ নকৰে আৰু তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত নকৰে তেতিয়ালৈকে TMPকে কোনো কাৰণতে বন্ধ উঠাই লোৱা নহ'ব, এই কথা স্পষ্ট কৰিছে। হয় বিজিত পাং, আৰু এটা প্ৰশ্ন যে আটাইতকৈ ডাঙৰ কথা এই ঘটনাটোৰ মূল কাৰণ কি আছিলে যে অসমীয়াসকলক মাটি লৈ যোৱা হ'ল সেই জেগাটোৰ পৰা, মিমাং বদতিৰ পৰা মাটি লৈ যোৱা হ'ল হেমে বস্তিলৈ, আৰু তাৰপিছত গাঁওবুঢ়াৰ সন্মুখত বাক বিতনতা, আৰু তাৰপিছতে এটা দলে আক্ৰমণ কৰিলে। ইয়াৰ মূল কাৰণটো কি আলোচনাৰ বাবে গৈছিলে? কথা বতৰাবিলাক আৰু অকণ স্পষ্ট কৰি দিয়ক, অসমৰ দৰ্শকে চাব বিচাৰে, জানিব বিচাৰে। চাওক, আচলতে অসমৰ মিংমাং বদতি অঞ্চলৰ মানুহক তাতে আলোচনাৰ পৰ্যায়ত, আৰু যিহেতু বিবাদমান যিবোৰ মাটিসমূহ আছে পূৰ্বৰ পৰাই বিবাদ চলি আছে, আৰু এই গোটেই বিষয়টো শান্তিপূৰ্ণভাৱে আলোচনালৈ মাতি সেই যি দুগৰাকী আৰক্ষী বিষয়া তেওঁলোকৰ নেতৃত্বত সেই গোটেই সমগ্ৰ অঞ্চলৰ অৰুণাচলবাসী ৰাইজক উত্তেজিত কৰাই যিধৰণে বৰ্বৰভাৱে আক্ৰমণ ঘটনা সংঘটিত হ'ল, তেওঁলোকে সেই গোটেই ঘটনাবিলাক সৃষ্টি কৰিবৰ কাৰণে এই দুগৰাকী আৰক্ষী বিষয়া যে জড়িত আছে এই কথা ইতিমধ্যে আমি গম পাইছোঁ। গতিকে মাটিৰ বিবাদ আমি এটা কথা স্পষ্টকৈ কৈছোঁ যে আমি এটা কথা বুজি পোৱা নাই যে কেনেধৰণে দিন দুপৰতে কেনেকে অসমৰ খিলঞ্জীয়া মানুহক বৰ্বৰভাৱে আক্ৰমণ কৰিব পাৰিলে। গতিকে এই বিষয়বিলাকৰ ওপৰতো অধিক চৰকাৰখনে গুৰুত্ব দিব লাগে বুলি ভাবোঁ। হয়, ইয়াতে অৰুণাচল চৰকাৰ ইনভলভ আছে নাই, আচলতে সেই কথাটো মই বাৰে বাৰে কৈ আছোঁ যে অৰুণাচল চৰকাৰৰ দুগৰাকী উচ্চপদস্থ বিষয়া, এগৰাকী DSP পৰ্যায়ৰ এগৰাকী ইন্সপেক্টৰ। হয় গম পাইছোঁ, কিন্তু এইসকল ভূমাফিয়া নে অৰুণাচল চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা এই ধৰণৰ সীমান্তত আগ্ৰাসন কৰিব বিচাৰিছে অসমৰ সীমান্তত? চাওক, এই অসমৰ মাটি আগ্ৰাসন কৰাটো এটা নতুন কথা নহয়। তেওঁলোকে যিধৰণে পূৰ্বৰ পৰাই বিবাদমান মাটিত এনেধৰণৰ ঘটনা সংঘটিত কৰি আহিছে, গতিকে সঠিক সিদ্ধান্ত দুয়োখন চৰকাৰে নোলোৱাৰ ফলত কেন্দ্ৰ চৰকাৰ, অসম চৰকাৰ, অৰুণাচল চৰকাৰৰ হেমাহিৰ কাৰণে বৰ্তমান সময়ত অসমৰ নিৰীহ মানুহ, অসমৰ খিলঞ্জীয়া মানুহ তেজৰ বলি হ'ব লগা হৈছে, এই কথাটো স্পষ্ট হৈছে। আৰু এটা কথা মই খিলঞ্জীয়াৰ চৰকাৰ বুলি কয়, এই চৰকাৰখনে কিন্তু খিলঞ্জীয়াক সুৰক্ষা কৰিব পৰা নাই, এই কথা স্পষ্ট হৈছে। হয়, আপুনি লাইনতে থাকক। মোৰ সৈতে আছে যিহেতু অমিতাভ বৰঠাকুৰ, মই অমিতাভ বৰঠাকুৰ আপোনাৰ সৈতে আলোচনা কৰিছোঁ, কেইবাটাও মন্তব্য লৈছোঁ যে গোটেই বিষয়টোৰ ওপৰত কি ক'ব? আপুনি জাতীয় সংগঠনৰ নেতৃত্বৰ মন্তব্য শুনিছে যে বীৰ লাচিত সেনাৰ মন্তব্য শুনিলে, আৰু বিজিত পায়ঙৰ কথা শুনিলে। TMPকে উত্তৰ অসমত এটা শক্তিশালী সংগঠন, উত্তৰ অসম বুলি নহয় সমগ্ৰ অসমতে আছে, কিন্তু উত্তৰ অসমত সিহঁতে প্ৰায় অৰুণাচলীৰ লগত এটা ভাল আহ ভাল সম্পৰ্ক, কিন্তু তাৰপিছতো কিন্তু অৰুণাচলীয়ে অসমীয়া মানুহক আক্ৰমণ কৰিবলৈ এৰা নাই, কাৰণ তেওঁলোকে নিজৰ প্ৰাপ্যৰ কাৰণে, নিজৰ ভূমিৰ কাৰণে ইমান কঠোৰ হ'ব পাৰে, গুলিয়াই দিবলৈও চিন্তা নকৰে। কথাটো হৈছে ইয়াতে গোটেই কথাখিনি সমাধান কৰিবৰ কাৰণে চৰকাৰে গুৰু দায়িত্ব বহন কৰিব লাগিব। চৰকাৰৰ অভাৱ কোন ক'ত দেখি আছে? চৰকাৰে ভুল ক'ত কৰি আছে? ভুলটো এইটোৱে কৰি আছে। চাওক, এতিয়া আলোচনাবিলাক হয় AC ৰুমত বহি আলোচনা হয়, AC ৰুমত বহি আলোচনাৰে কোনো বস্তু সমাধান নহয়, স্পষ্ট কথা। ইয়াত কেন্দ্ৰীয় চৰকাৰ থাকিব লাগিব, অৰুণাচল চৰকাৰ থাকিব লাগিব, আৰু অসম চৰকাৰ থাকিব লাগিব, ত্ৰিপাক্ষিক আলোচনা লাগিব, আৰু বিবাদমান অঞ্চলত গৈ স্থানীয় ৰাইজক লগত লৈ তাতে সীমাৰবিলাক সমস্যা সমাধান কৰিব লাগিব, তেতিয়াহে সমস্যা সমাধান হ'ব। AC ৰুমত বহি আমি দুই এজন চাহ খাই পেলাই মিটিং মাৰি কৈ থাকিলে অসমৰ সীমা সমস্যাটো আন্তঃৰাষ্ট্ৰীয় সীমা সমস্যাৰ দৰে সমাধান হ'ব লাগিব, তেনেকুৱা সমস্যা সমাধান হ'ব লাগিব। যদি নহয়, এইটোতো এটা কণ্টিনিউৱাছ প্ৰচেছ হৈ থাকিব। আজি তেতিয়াই ৰাজ্য গঠন হোৱাৰ পৰা আজিলৈকে কত অসমীয়া মানুহ প্ৰাণ দিব লগা হ'ল। এইটো বস্তুটো এটা এনাফ ইজ এনাফ, বহুত হৈ গৈছে, আৰু অসমীয়া সহ্য কৰিব নোৱাৰে। অসমীয়া মানুহৰ ধৈৰ্য এটা সীমা আছে, এই সীমা কিন্তু ক্ৰছ কৰিছে। এতিয়া চৰকাৰৰ দায়িত্ব, আৰু এই মঞ্চৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটা আহ্বান জনাইছোঁ, আপুনি চেণ্ট্ৰেল গভৰ্ণমেণ্টক লগত লৈ, অৰুণাচল গভৰ্ণমেণ্টক লগত লৈ বিবাদমান অঞ্চলত বহি আমাৰ যিবিলাক প্ৰশাসনিক বিষয়া আছে তেওঁলোকক লগত লৈ, আৰু ৰাইজ, অসমৰ ৰাইজ আৰু অৰুণাচলৰ ৰাইজক লৈ সীমা সমস্যাবিলাক সমাধান কৰাৰ কাৰণে গুৰুত্ব সহকাৰে দায়িত্ব পালন কৰক। হয়, মই কৌস্তভ কিশোৰ, মই যদি চাওঁ ত্ৰিপাক্ষিক এটা চুক্তিৰ প্ৰয়োজন আহি পৰিছে, যে অসমৰ ক্ষেত্ৰত হওক
আপোনাৰ কেন্দ্ৰীয় চৰকাৰ য'ত হস্তক্ষেপ নকৰে বিষয়টো সমাধান নহয়। আপুনি চাব যে আমি দেখিছোঁ ব্ৰজেন মহন্ত আপুনিও জানে যে সৰ্বানন্দ সোণোৱাল চৰকাৰ থাকোঁতে বাংলাদেশী অৰ্থাৎ বাংলাদেশক কিছু ভূমি দিয়া হৈছিলে, তাৰ বিনিময়ত কিবা পাইছিলোঁ। মানে তাৰ অৰ্থটো হৈছে ক'ৰবাত নহয় ক'ৰবাত অসম চৰকাৰ আছে, বাংলাদেশ গভৰ্ণমেণ্ট আছে, ত্ৰিপাক্ষিক চুক্তি এটা হৈছিলে বা সেই ধৰণে গৈছিলে। গতিকে ত্ৰিপাক্ষিক চুক্তি নহ'লে অসমৰ সীমামূৰীয়া সমস্যাটো কেতিয়াও সমাধান নহয়। মানে কেন্দ্ৰৰ হস্তক্ষেপটো অত্যন্ত জৰুৰী। মানে কৌস্তভমণি এই ক্ষেত্ৰত কিন্তু দল সংগঠনৰ যিবিলাক কথা বা মন্তব্য, আজি TMPকে যিটো আন্দোলন কৰিছে যে তিনিখন মানে ত্ৰিপাক্ষিক হ'ব লাগিব, যে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, অসম চৰকাৰ বা অৰুণাচল চৰকাৰ, তিনিখন ৰাজ্য একলগ হৈ এটা সুসিদ্ধান্তত উপনীত হ'ব লাগিব। আমাৰ বাৰে বাৰে চৰকাৰৰ মাজত চৰকাৰ আলোচনা এটা হৈ আছে, তাৰ ফলত কিন্তু ৰিজাল্টটো খুব এটা ক্লিয়াৰ হোৱা নাই। এই ধৰণৰ হত্যা হিংসা ক্লিয়াৰ অহাই নাই, ৰিজাল্টে হোৱা নাই। নিশ্চয় আমি শ্ৰদ্ধাৰ অমিতাভ বৰঠাকুৰ ডাঙৰীয়াদেৱে যিটো কথা কৈছে যে এখন ত্ৰিপাক্ষিক বৈঠকৰ জৰিয়তে বিবাদমান অঞ্চলবিলাকত গৈ আচলতে সমস্যাবিলাক তেওঁ কোৱাৰ দৰে আমি সমাধানৰ হোৱাটো বিচাৰিছোঁ। আৰু সমান্তৰালভাৱে এইটোও বিচাৰিছোঁ যে অৰুণাচল, নাগালেণ্ড, মেঘালয়, মিজোৰামৰ দুৰ্বৃত্তই হাতে হাতে বন্দুক, ৰাইফেল লৈ তেওঁলোকে অসমৰ ভূমি পূৰ্ব পৰিকল্পিতভাৱে দখল কৰিবলৈ আহে আৰু অসমীয়া ভূমিপুত্ৰ মানুহে সহায়ৰ বাবে নিৰাপত্তাৰক্ষীৰ বাবে অসম চৰকাৰৰ ওচৰত হাহাকাৰ কৰিব লগা হয়। গতিকে আমি অসম চৰকাৰক এটা কথা আহ্বান জনাম যে যেতিয়ালৈকে এই বিবাদমান অঞ্চলবিলাকৰ এই সমাধানৰ সূত্ৰ যেতিয়ালৈকে নোলায়, তেতিয়ালৈকে এই অঞ্চলবিলাকত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰিব লাগে। আমি দেখিবলৈ পাইছোঁ যে সেই স্থানবিলাকত নিৰাপত্তাৰ কোনো ধৰণৰ ব্যৱস্থা নাই, যিবিলাক বিবাদমান অঞ্চল এতিয়ালৈকে তাত হৈ আছে। গতিকে এই অঞ্চলবিলাক অতি শীঘ্ৰেই নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে, নিৰাপত্তাৰক্ষী তাক মোতায়েন কৰিব লাগে আৰু অঞ্চলবিলাকত অতি শীঘ্ৰেই তাত গৈ চৰজমিন তদন্ত কৰি স্থানীয় ৰাইজৰ সহযোগিতাত আচলতে এই সমস্যাবিলাক সমাধান কৰিব লাগে। মই চাইজুদ্দিন এটা কথা মই আপোনাক ক'ব বিচাৰোঁ বা এতিয়া দল সংগঠনে এটা কথা কৈছে, আজিৰ দিনটোত যিবিলাকে প্ৰতিবাদ কৰিলে ব্ৰজেন মহন্ত, আমি দেখিছোঁ যে তেওঁলোকে কৈছে যে অসম আৰক্ষীৰ হাতত গতাব লাগে, কাৰণ অৰুণাচল আৰক্ষীয়ে হয়তো তেওঁলোকক ৰক্ষণাবেক্ষণ দিব পাৰে বা কিবা ধাৰা, আইনী ধাৰা হয়তো দুৰ্বল ধাৰাত প্ৰয়োগ কৰিব পাৰে, তেওঁৰ ওপৰত বহুত প্ৰশ্ন আহি যায়। চাইজুদ্দিন, গতিকে এই ক্ষেত্ৰত কেনেকুৱা ধাৰণা, কেনেকুৱা চৰকাৰে কি কৰা ভাল, কি কয় অসম আৰক্ষীৰ ভূমিকাটো কি হ'ব ভাল? প্ৰথমৰ পৰাই মই কৈছোঁ যে বৰ্তমানৰ অসমৰ যি চৰকাৰ, এই চৰকাৰখনে প্ৰত্যেকটো ক্ষেত্ৰতেই ব্যৰ্থতা তেওঁলোকে স্বীকাৰ কৰিবই লাগিব। বিজেপিৰ মুখপাত্ৰগৰাকীয়ে নামানিব, কিন্তু প্ৰত্যেকটো ক্ষেত্ৰতে যিখিনি কাম তেওঁলোকৰ দিনত হৈ আছে প্ৰত্যেকটো ক্ষেত্ৰত চৰকাৰখনৰ কৰণীয় কি আছে? চৰকাৰখনৰ কৰণীয় মই ক'ব বিচাৰোঁ, এনেকুৱা ধৰণৰ এক দুৰ্বৃত্তই অসমৰ পৰা মানুহক লৈ গৈ এনেকুৱা ধৰণৰ আক্ৰমণ কৰিলে চৰকাৰৰ হাতত কোনো তথ্য নাই। যেনেকৈ নাগালেণ্ডৰ পানী আহি উজনি অসম বহাই দিলে, আগদিনাখন তেওঁলোক অসম চৰকাৰক খবৰ দিয়া হ'ল, কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। গতিকে মই ভাবোঁ অৰুণাচলৰ চৰকাৰে যিসকল দুৰ্বৃত্ত আছে তেওঁলোকৰ বিৰুদ্ধে যে কোনো ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া কিন্তু কোনোপধ্যেই বিশ্বাস নহয়। কাৰণ এইটোৱে যে এই ঘটনাসমূহত বেকগ্ৰাউণ্ডত আঁৰত সেই চৰকাৰ, অৰুণাচলৰ চৰকাৰ বা প্ৰশাসন জড়িত হৈ আছে। যিদৰে নাগালেণ্ডত যি ধৰণৰ চৰকাৰ বা অন্যান্য সংগঠনৰ সমৰ্থনত অসমত আক্ৰমণ কৰা হয়, ঠিক তেনেকৈ অৰুণাচলী প্ৰশাসন চৰকাৰৰ আঁৰত থাকি পেলাই এনেকুৱা ধৰণৰ আক্ৰমণ কৰে। গতিকে মই এটাই কথা দাবী জনাম, বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকী, বিজেপিৰ মুখপাত্ৰগৰাকী হ'ব সুদক্ষ, দক্ষ, পৰিপক্ক নেডাৰ আহ্বায়ক। তেখেতে যেতিয়া নিৰ্বাচন আহে চৰকাৰ ভাঙি পাতি নতুন চৰকাৰ গঠন কৰাৰ কাৰণে খুব পৰিপক্ক হৈ যায়, খুব এক্টিভ হৈ যায়, সক্ৰিয় হৈ যায়। ঠিক তেনেকুৱা সক্ৰিয়তা আজি অৰুণাচলীয়ে অসমীয়াৰ ওপৰত যিদৰে আক্ৰমণ কৰিছে, নাগাই যেনেকৈ অসমীয়াৰ ওপৰত আক্ৰমণ কৰে, মিজোৱে যেনেকৈ আক্ৰমণ কৰে, সেইসকলৰ বিৰুদ্ধেও নিৰ্বাচনৰ সময়ত চৰকাৰ ভঙা পতাৰ কাৰণে যেনেকুৱা সক্ৰিয়তা দেখায়, সেনেকুৱা সক্ৰিয়তাৰে তেওঁ কাম কৰক আৰু কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰক। হয়, নিশ্চয়। ব্ৰজেন মহন্ত, চাইজুদ্দিন চাহাবে যি কথাটো কৈছে, মই তেখেতক অকণমান চকু নাক খুলি বিষয়টো চাবলৈ মই অনুৰোধ কৰিম। কাৰণ ঘটনা ঘটাৰ লগে লগেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই পেমা খাণ্ডুলৈ ফোন কৰিছে, ইতিমধ্যে এইটো আপোনালোকে জানে, জানিও আপোনালোকে সেই কথাটো নকয়। আৰু একেটা সময়তে শুনক, আপুনি কওঁতে মই এক বাক্য কোৱা নাই, আপুনি শুনক। তাৰপিছত লগে লগে মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক স্পটলৈ পঠাইছে, ইতিমধ্যে ৰণোজ পেগু ডাঙৰীয়া তাতে গৈ পাইছে, পেমা খাণ্ডু ডাঙৰীয়াৰ লগত ইতিমধ্যে আলোচনা কৰিছে। সেই আলোচনাৰ জৰিয়তে ইতিমধ্যে এই বিষয়টো মীমাংসাৰ কাৰণে
অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে এই প্ৰতিশ্ৰুতি দিছে যে দুৰ্বৃত্তসকলক আমি কাৰায়ত্ব কৰি শাস্তি আমি বিহিম এতিয়ালৈকে কিয় নহ'ল? আজি 2 দিন হৈ গ'ল। সেই কথা কৈছে। দুদিন হৈছে। গতিকে নিশ্চিতভাৱে নেডাৰ আমি আপোৱাইকে এইটোৰ সেইখিনি ওপৰত বাধ্য আমি কিয় ভৰসা কৰাব ৰাখিম নোৱাৰিলে? আৰু একেটা সময়তে এই বিষয়টো মীমাংসা কৰাৰ কাৰণে যিটো কংগ্ৰেছে সৃষ্টি কৰি যোৱা এই সীমা বিবাদৰ সমস্যাবিলাক যিবিলাক এৰি থৈ গ'ল আমাৰ কাৰণে সেইবিলাক মীমাংসা কৰাৰ কাৰণে এটাৰ পিছত এটাকৈ সেই ব্যৱস্থা কৰি আছে। অলপ আগতে মই ক'লো সেই কাহিনী নাই, সেয়া কিমানখন গাঁৱৰ লগত ডিস্পিউট আছিল আৰু কিমানখিনি মীমাংসা হ'ল আৰু কেইখন গাঁৱত আছে মাত্ৰ এতিয়া 52খন গাঁৱৰ লগত অৰুণাচলৰ লগত আমাৰ সীমা বিবাদ আছে 5টা জেগাত আৰু সেই 5টা জেগাতো মীমাংসা হ'ব। আৰু ইতিমধ্যে আপোনালোকে জনা উচিত যে চাৰ্ভে অফ ইণ্ডিয়াই ইতিমধ্যে যিবিলাক জেগাত মীমাংসা কৰিলে সেইবিলাকৰ শিলৰ পুষ্টি ইতিমধ্যে সেই সীমা নিশ্চিত কৰিলে আৰু একেটা সময়তে জেগাটো আজি 12 বছৰ ধৰি শাসনত আছে। অনুৰোধ কৰিম কেৱল মানে অন্যৰ দুখ দি পেলাই আপোনালোকে মানে আঁতৰি গ'লে লাভ নাই। দায়িত্বৰ পৰা আঁতৰি গৈ লাভ নাই। নিশ্চয়। মই বজেন মহন্ত আপোনাৰ পৰা এটা প্ৰশ্ন জানিম যে আজি অসমীয়া দল সংগঠনে কৈছে যে অসম আৰক্ষীৰ জিম্মাত ল'ব লাগে সেই দুৰ্বৃত্তসকলক, আৰু নহয়তো যদি অৰুণাচলে সেই সিদ্ধান্ত লয় বা অৰুণাচলে যদি এই আইনী ব্যৱস্থাটো হাতত লয় তেতিয়া ক'ৰবাত নহয় ক'ৰবাত অৰুণাচল আৰক্ষী প্ৰশাসনৰ ওপৰত সন্দেহ আছে, যিহেতু তাত অৰুণাচল আৰক্ষী বিষয়া তাত জড়িত আছে। এই প্ৰশ্ন এটা ডাঙৰ প্ৰশ্ন এটা হৈছে, মানে ক'ৰবাত পক্ষপাতিত্বমূলক পদক্ষেপ ল'ব নেকি? নাই, চাওক, আইনৰ যিটো বিষয় আইনৰ হাতত আমি এৰি দিব লাগিব। তো সেইটোত এনেধৰণৰ পক্ষপাতিতাৰ কথাটো আহিব নোৱাৰে। য'ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰতিশ্ৰুতি দিছে যে সেইসকল দুৰ্বৃত্তক আমি শাস্তি বিহিম আৰু ভাৰতীয় আইন অনুসৰিয়েই তেওঁলোকৰ ওপৰত শাস্তি লোৱা হ'ব, এই কথাত আমি এতিয়া আশ্বস্ত হৈছোঁ। যদি সেই ধৰণৰ ব্যৱস্থা একো নহয় তো নিশ্চিতভাৱে অসম চৰকাৰেও এই ব্যৱস্থা মানে গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত, যদি তেওঁলোকৰ ওপৰত ইমিডিয়েটলি ব্যৱস্থাটো মানে নলয়। সেই কথাখিনি নিশ্চয় আপোনালোকক আমি মানে ক'ব পাৰোঁ। আৰু গতিকে মীমাংসা হ'ব, চৰকাৰৰ ওপৰত আস্থা ৰাখিব লাগে। অসমবাসী ৰাইজে সেই আস্থা ৰাখিছে, একেটা সময়তে অৰুণাচলবাসী ৰাইজৰ আস্থা আছে। গতিকে সেইকাৰণে সকলোকে আহ্বান কৰিম যাতে সংঘাত লৈ যাতে ৰাইজৰ মাজত ধন্যবাদ বুজাবুজি আমাৰ নহয়, সকলোৱে যাতে ঐক্যবদ্ধভাৱে এই সমস্যাটো সমাধানৰ কাৰণে আগবাঢ়ি আহে। পৰৱৰ্তী পৰ্যায়ত আকৌ আলোচনা এই ঘটনা সম্পৰ্কে অসম চৰকাৰে দুৰ্বৃত্তসকলৰ বিৰুদ্ধে কিবা গোচৰ ৰুজু কৰিছেনে অসম চৰকাৰৰ ফালৰ পৰা? নিশ্চয় নিশ্চিতভাৱে সেই কৰিছেনে? নিশ্চিতভাৱে সেই অভিযোগ তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত হৈছে। কিবা গোচৰ ৰুজু কৰা হৈছে নেকি? প্ৰতিশ্ৰুতি দুৰ্বৃত্তৰ বিৰুদ্ধে কিবা গোচৰ ৰুজু কৰিছে নেকি? ৰুজু কৰাৰ প্ৰয়োজন আহিছে আৰু নিশ্চয় নিশ্চয় যদি কৰিছে কিয় তেওঁলোকে এৰেষ্ট কৰিব নোৱাৰিলে? কিয় অৰুণাচল চৰকাৰে তেওঁলোকক কৰায়ত্ব কৰিব নোৱাৰিলে? নিশ্চয় কিয় বাধ্য কৰাব নোৱাৰিলে? হয় হয়, মই পৰৱৰ্তী পৰ্যায়ত কথা বতৰা পাতিম যে এতিয়া দল দায়িত্বত যেতিয়া নাথাকে বহুত কথাই কোৱা যায়, কিন্তু ব্যৱস্থা লৈছে আৰু সেই ব্যৱস্থা ল'ব। যেতিয়া দায়িত্ব পালন কৰিব নোৱাৰে তেতিয়া জৱাহৰলাল নেহৰুৰ কথা ওলাই দিয়ে, তেতিয়া কংগ্ৰেছৰ বিৰুদ্ধে কয়, এতিয়া সঁচা কথা ওলাই দিছে। দায়িত্বত যেতিয়া থাকিব তেতিয়া বুজি পাব। এতিয়া বুজোদয় হৈছে আপোনাৰ, এতিয়া আপুনি বুজি পাইছে। বীৰ লাচিত খানাৰ প্ৰশাসনিক বিষয়া আছিলে শৃংখল চলিহা। মই আপোনালোক ধন্যবাদ জনাইছোঁ যুক্তিনিষ্ঠ বিশ্লেষণৰ বাবে। আৰু বিজিত পায়েং TMPKৰ লখিমপুৰ জিলাৰ সভাপতি, 7গৰাকী বক্তাই যি ধৰণৰ মন্তব্য ৰাখিছে এই মন্তব্য যথেষ্ট গুৰুত্বপূৰ্ণ। মই ভাবোঁ যে চৰকাৰখনে দল সংগঠনৰ কথাবিলাক শুনি সোনকালে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে, কাৰণ কিয়নো অৰুণাচলী আৰক্ষী বিষয়া এই ঘটনাৰ লগত জড়িত। গতিকে উচিত শাস্তি যদি প্ৰদান নকৰা হয়তো পৰৱৰ্তী পৰ্যায়ত আকৌ সীমান্তৰ অসমীয়াই এনে হাৰাশাস্তিৰ সন্মুখীন হ'ব। ধন্যবাদ জনাইছোঁ মই 7গৰাকী বিশেষ ব্যক্তিক। তাৰ লগে লগে বিশেষ অনুষ্ঠান বৰ্তমানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, শুভৰাত্ৰি। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।